আমি লাষ্ট ক্লাছত আসাম ইকনমিৰ বিষয়ে ডিছকাশ্যন কৰি আছিলোঁ। আসাম ইকনমিৰ মোষ্ট ইম্পৰ্টেণ্ট পৰ্চন হৈছে গভৰ্ণমেণ্ট স্কিমছ, ঠিক আছে। চ' অসমৰ যিমানখিনি গভৰ্ণমেণ্ট স্কিমছ আছে সেইখিনি আমি আজিৰ ক্লাছত ডিছকাশ্যন কৰিম। ইট ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ক্লাছ, ঠিক আছে, ইম্পৰ্টেণ্ট ক্লাছ হয়। এইটো ক্লাছৰ পৰা বহুত সম্ভৱ আছে যে APSC প্ৰিলিমছ 2020-26ত ইয়াৰ ওপৰত কিবা না কিবা কুৱেশ্যন আহিব। অ'কে, দ্যাটছ ৱাই ইউ শুড পে attention. Okay, so first আমাৰ অসম গভৰ্ণমেণ্টৰ ইম্পৰ্টেণ্ট স্কিম হৈছে অৰুণোদয়, ঠিক আছে। চ' ফাৰ্ষ্ট যেতিয়া অৰুণোদয় লঞ্চ হৈছিলে সেইটোৰ নাম আছিলে 1.0, ঠিক আছে। সেইটো 2020-ত লঞ্চ হৈছিলে আপোনাৰ গান্ধী জয়ন্তীৰ দিনাখন 2 অক্টোবৰত। আৰু এতিয়া কোনটো অৰুণোদয়ৰ ছিকুৱেঞ্চ চলি আছে সেইটো হৈছে 3.0 বা 3.0, ঠিক আছে। এইটো লঞ্চ কৰা হৈছিলে 2020-24ত ছেপ্টেম্বৰ মাহত। অৰুণোদয়ৰ টোটেল বেনিফিচিয়াৰিজ কিমান আছে? এজ অফ আপোনাৰ 2020-26 40 লাখ ওমেন আমাৰ অৰুণোদয় স্কিমত কভাৰ হৈ আছে। অৰুণোদয় স্কিমৰ অবজেক্টিভ কি হয়? অৰুণোদয় স্কিমৰ অবজেক্টিভ হৈছে আমাৰ ওমেনসকলক বা আমাৰ যিমানখিনি ফেমিলি আছে তো সেইখিনিক আপোনাৰ ডাইৰেক্ট ফাইনেন্সিয়েলি এম্পাৱাৰ কৰা, ঠিক আছে। আৰু সেইটোৰ কাৰণে ইয়াত আমি সকলোৱে জানো যে কেছ ট্ৰান্সফাৰ কৰা হয়। ফাইনেন্সিয়েলি এম্পাৱাৰ কৰি পিনে আপোনাৰ পভাৰ্টিক এলিভেট কৰা, ঠিক আছে, পভাৰ্টি এলিভিয়েশ্যন কৰা। অ'কে, আৰু আপোনাৰ লগতে যিটো ইমাৰ্জেঞ্চি ৰিলিফ আছে সেই ইমাৰ্জেঞ্চি ৰিলিফ প্ৰভাইড কৰা। অ'কে, সেনেকৈ কি হ'ব, যিটো আমাৰ DPSP আছে, DPSPত কি লিখা আছে যে ষ্টেট শুড এনচিয়ৰ ছ'চিঅ' ইকনমিক ৱেলফেয়াৰ, ঠিক আছে। তো DPSPৰ যিমানখিনি প্ৰভিজনছ আছে সেইখিনিও ফুলফিল হ'ব এনেকৈ, ঠিক আছে। চ' দিছ ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ অৰুণোদয়। অ'কে, চ' ইয়াত ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছ কি হয়? কাৰেণ্ট এফেয়াৰ্ছ হৈছে মাৰ্চ মাহৰ 10 মাৰ্চত 2020-26ত আসাম গভৰ্ণমেণ্টে একেলগে, ঠিক আছে, একেলগে আপোনাৰ টোটেল 9,000 rupees ওৱান টাইম গ্ৰাণ্ট 9,000 rupees 40 লাখ বেনিফিচিয়াৰীক দিছে, ঠিক আছে। এইটো বেছিভ ছিংগল ডে মানে DBT হয়। DBT মানে হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। গোটেই ইণ্ডিয়াৰ ভিতৰত ছিংগল ডেত প্ৰথমবাৰৰ কাৰণে আপোনাৰ 40 লাখ বেনিফিচিয়াৰীক 9,000 rupees আপোনাৰ গ্ৰাণ্ট প্ৰভাইড কৰিছে। অ'কে, তো এইটো এটা কথা। ন' ডাউট ইয়াৰ আপোনাৰ মেইনছৰ পইণ্ট অফ ভিউৰ পৰা কথাখিনি আমি পিছত এনালাইজ কৰিম। তো ইয়াত আপোনাৰ ডাইৰেক্টলি কেছ ডিষ্ট্ৰিবিউট কৰাৰ অলপ মানে ড্ৰবেক আছে। ড্ৰবেকটো হৈছে যে এনেকুৱা ধৰণে যদি আমি গভৰ্ণমেণ্টৰ ওপৰত আমাৰ মানুহবোৰ নিৰ্ভৰ হৈ যায় কেছৰ কাৰণে, ঠিক আছে, তো তেতিয়া কি হ'ব যে যিটো কাম কৰাৰ মটিভেশ্যন আছে সেই কাম কৰাৰ মটিভেশ্যনটো কমি যাব পাৰে, ঠিক আছে। আৰু ইয়াত আপোনাৰ বহুত ক্ৰিটিক্সে এনেকুৱা ধৰণে কয় যে ইয়াত পলিটিক্সো ইনভল্ভ হৈ আছে, বিকজ এই যিটো টাইমিং, ঠিক আছে, সেইটো মানে ইলেকশ্যনৰ আগৰ টাইমিং হয়। ডেটছ ৱাই আপোনাৰ মানে ওৱান কাইণ্ড অফ আপোনাৰ ভোট বেংক হয় বুলি, ভোট বেংক পলিটিক্স হয় বুলি বহুতখিনি আপোনাৰ পলিটিকেল এনালাইচিষ্টে কয়, মই নকওঁ, ঠিক আছে। পলিটিকেল এনালাইচিছে কয়, মানে এনালাইচিষ্টসকলে কয়, ঠিক আছে। তো তাৰপিছত আপোনাৰ কি হৈছে যে অৰুণোদয়ত আমাৰ কি হয় যে টকা দিয়া হয়, অভিয়াছলি কিমান টকা? 1250 টকা, ঠিক আছে, পাৰ মান্থ দিয়া হয়, ঠিক আছে, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ সহায়ত। আৰু এই 1250 টকাৰ এটা ডিভিজন আছে, ঠিক আছে। মানে এই 1250 টকাৰ ভিতৰত 400 টকা আপোনাৰ মেডিচিন আৰু হেল্থ কেয়াৰৰ কাৰণে প্ৰভাইড কৰা হয়। তাৰপিছত আপোনাৰ 250 rupees আপোনাৰ ইলেক্ট্ৰিচিটিৰ কাৰণে, 50 ইউনিট ইলেক্ট্ৰিচিটিৰ কাৰণে 250 rupees প্ৰভাইড কৰা হয়, ঠিক আছে। আৰু তাৰপিছত আপোনাৰ পালচেছৰ কাৰণে 4 kg অফ পালচেছৰ কাৰণে 200 টকা দিয়া হয়, ঠিক আছে। অ'কে, তাৰপিছত আপোনাৰ ন' ডাউট 4 kg পালচেছ আপুনি 200 টকাত নাপায়, বাট মানে 50% ছাবচিডি আৰু এইটো, ঠিক আছে। 400 টকাত পালে মানে 200 টকা গভৰ্ণমেণ্টে দিছে সেইটো, ঠিক আছে। তাৰপিছত ফ্ৰেছ ভেজিটেবল কিনাৰ কাৰণে 150 rupees, তাৰপিছত আপোনাৰ চুগাৰ কিনাৰ কাৰণে 80 rupees, আৰু এডিশ্যনেল কিবা যদি আৰু এচেঞ্চিয়েল কমোডিটিজ থাকে, ফৰ এক্সাম্পল ক'ভিড-19ৰ সময়ত ক'ভিড-19ৰ কাৰণে 8 দিছিলে 170 rupees। তো সেনেকৈ আমাৰ কি হৈ যায় টোটেল আমাৰ 1250 টকা, ঠিক আছে। অ'কে, চ' এই যিটো 1250 টকা আছে বা অৰুণোদয় 3.0 কোনে কোনে পাব, মানে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়? যিটো NFSA আছে, হোৱাট ইজ দিছ NFSA? NFSA মানে হৈছে নেশ্যনেল ফুড ছিকিউৰিটি এক্ট। অ'কে, তো নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আণ্ডাৰত যাৰ যাৰ ৰেচন কাৰ্ড আছে, ঠিক আছে, আৰু সেই ৰেচন কাৰ্ডটো অভিয়াছলি আধাৰৰ লগত লিংক হৈ থাকিব লাগিব।
ওকে, তো সেইসকলে আপোনাৰ প্ৰাইম কথা, প্ৰথম কথা আপোনাৰ তাহাঁতি এই অৰুণোদয়ৰ বেনিফিটটো লাভ কৰিব পাৰিব। ঠিক আছে, এইটো প্ৰাইমেৰী মেকানিজম হয় যাতে ডুপ্লিকেট এণ্ট্ৰিজ মানে এলিমিনেট কৰিব পৰা যায়। এতিয়া আধাৰৰ লগত লিংক হৈ থকাৰ কাৰণে এইটোত বায়'মেট্ৰিক আছে, তো এইটো ডুপ্লিকেট হ'ব নোৱাৰে, ডেটছ ৱাই। ঠিক আছে, এক নম্বৰ কথা। ছেকেণ্ড কথা হৈছে অৰুণোদয় আপোনাৰ মেনে নাপায়, ওমেনে পায়, সেইটো কথাটো আপোনালোকে জানে। অ'কে, চ' ওমেন হ'ব লাগিব আৰু তেওঁ মেইনলি হেড অফ দ্য হাউচ হোল্ড হ'ব লাগিব। ঠিক আছে, আৰু অবভিয়াছলি সেই ওমেনজন আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, চিটিজেন নহয়, ৰেচিডেণ্ট লিখা আছে। ঠিক আছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। আৰু যিটো এনুৱেল ফেমিলি ইনকাম আছে, ওমেনৰ ইনকাম নহয়। ঠিক আছে, ফেমিলি ইনকাম লিখা আছে। চ' এইবোৰ মানে নুৱান্সেছত আপোনালোকে অলপ গুৰুত্ব আৰোপ কৰিব লাগে, বিকজ এই নুৱান্সেছৰ পৰাই কুৱেশ্যন সুধিব। ন' ডাউট অৰুণোদয়ৰ কথা সকলোৱে জানে, বাচ্চাই জানে অৰুণোদয়ৰ কথা, তো ইজি কুৱেশ্যনটো অবভিয়াছলি নুসুধে। তো APSCত কুৱেশ্যন সুধিলে মানে এইবোৰ নুৱান্সেছত মানে কাম খেলিব পাৰে। ঠিক আছে, এনুৱেল ফেমিলি ইনকাম লিখিব পিনে এনুৱেল ওমেনৰ ইনকাম, ইণ্ডিভিজুৱেল ইনকাম লিখিব পাৰে। এইবোৰ নুৱান্সেছত আপোনালোকে অলপ গুৰুত্ব আৰোপ কৰিব। ঠিক আছে, তো কম্বাইন এনুৱেল ফেমিলি ইনকাম ষ্ট্ৰিক্টলি কিমান হ'ব লাগিব, কম হ'ব লাগিব 2 লাখতকৈ। ঠিক আছে, তো এইবোৰ নুৱান্সেছত আপোনালোকে অলপ ধ্যান দিব লাগিব। অ'কে, আৰু প্ৰায়ৰিটি কাক দিয়া হ'ব, উইড'সকলক প্ৰায়ৰিটি দিয়া হ'ব। যিসকলৰ ডাইভৰ্চ হৈ গৈছে তাহাঁতক প্ৰায়ৰিটি দিয়া হ'ব। আৰু যোন ছেপাৰেটলি থাকে ওমেন, তো তাহাঁতক প্ৰায়ৰিটি দিয়া হ'ব। ঠিক আছে, অ'কে, আনমেৰিড ওমেনকো প্ৰায়ৰিটি দিয়া হ'ব, যাৰ বয়স আপোনাৰ 45 ইয়াৰ্ছ অফ এইজতকৈ ওপৰত হৈ গৈছে। 45 ইয়াৰৰ এইজৰ ওপৰত হৈ গ'লে মানে আৰু মেৰি কৰাৰ সম্ভাৱনা বহুত কমেই থাকি যায়। ঠিক আছে, তো সেইটোৰ কাৰণে আনমেৰিড ওমেন মানে যাৰ বয়স 45 ইয়াৰ্ছতকৈ এইজতকৈ ওপৰত। ঠিক আছে, তাৰপিছত সেইবোৰ ফেমিলি য'ত আপোনাৰ দিব্যাংগ আছে মেম্বাৰ। ঠিক আছে, ডিফাৰেণ্টলি এবল মেম্বাৰ আছে। অ'কে, চ' সেইবোৰ ফেমিলিত আপোনাৰ ইয়াত গুৰুত্ব আৰোপ কৰা হ'ব। ঠিক আছে, তাৰপিছত আপোনাৰ ট্ৰান্সজেণ্ডাৰ ইণ্ডিভিজুৱেলকো মানে অৰুণোদয়ৰ বেনিফিট দিয়া হ'ব। ঠিক আছে, এইটোতো হ'ল ইনক্লুজন। ঠিক আছে, এক্সক্লুড কাক কাক কৰা হৈছে, চ' এক্সক্লুড কৰা হৈছে গভাৰ্ণমেণ্ট এমপ্লয়িজ। ঠিক আছে, কাৰেণ্ট গভাৰ্ণমেণ্ট এমপ্লয়িজ বা ৰিটায়াৰ্ড গভাৰ্ণমেণ্ট এমপ্লয়িৰ ফেমিলিক। ঠিক আছে, পেঞ্চনাৰক। অ'কে, যোনে পেঞ্চন পায়, তো তেওঁলোক। তাৰপিছত আপোনাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ কোনোবা যদি আছে, MP MLA, তাৰপিছত আপোনাৰ পঞ্চায়ত বা আপোনাৰ আৰ্বান লোকেল বডিৰ মেম্বাৰ, তো সিহঁতি আপোনাৰ মানে অৰুণোদয় পাব নোৱাৰে। ঠিক আছে, এইটো আপোনালোকে কনফিউজ হ'ব পাৰে, সিহঁতি পাব বুলি ভাবিব পাৰে। ঠিক আছে, বাট পঞ্চায়ত আৰু আৰ্বান লোকেল বডিজ মেম্বাৰেও আপোনাৰ অৰুণোদয় নাপায়। অ'কে, তাৰপিছত প্ৰফেচনেলছ অবভিয়াছলি ডক্টৰ, ইঞ্জিনিয়াৰ, CA, আৰ্কিটেক্টছ, তাহাঁতি অৰুণোদয় নাপায়। ঠিক আছে, যাৰ ঘৰত আপোনাৰ 4 হুইলাৰ্ছ আছে, নট 2 হুইলাৰ্ছ। অ'কে, 4 হুইলাৰ্ছ মানে গাড়ী আছে যাৰ ঘৰত। অ'কে, আৰু ইয়াত 4 হুইলাৰ্ছত আকৌ এগ্ৰিকালচাৰেল ট্ৰেক্টৰ থাকিলে একো কথা নাই। সেইটো এগ্ৰিকালচাৰেল ট্ৰেক্টৰতো 4 হুইল আছে, 4টা চকা আছে, বাট সেইটো এগ্ৰিকালচাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়, এইটো লাক্সাৰী নহয় মানে। ঠিক আছে, তো যাৰ ওচৰত 4 হুইলাৰ্ছ আছে তাহাঁতি মেইনলি অৰুণোদয় নাপায়। অ'কে, আৰু যিসকলে ধৰি লওক অৰুণোদয়ৰ প্ৰথম অৰুণোদয় বা ছেকেণ্ড অৰুণোদয়টো আপোনাৰ পাইছিলে। ঠিক আছে, বা কিবা কাৰণে এইবোৰ ওপৰৰ ক্ৰাইটেৰিয়া মিট কৰিব পৰা নাই, অবভিয়াছলি তাহাঁতি আপোনাৰ থাৰ্ড অৰুণোদয়টো পোৱা নাই। অ'কে, ঠিক আছে। আচ্ছা, অৰুণোদয় কোনে ইমপ্লিমেণ্ট কৰে বা নোডেল এজেঞ্চি কোন হয়, ডিপাৰ্টমেণ্ট অফ ফাইনেন্স। ঠিক আছে, ডিপাৰ্টমেণ্ট অফ ফাইনেন্স, গভৰ্ণমেণ্ট অফ আছাম। অ'কে, এপ্লিকেশ্যন কেনেকৈ হয়, এপ্লিকেশ্যন আপোনাৰ কি হয়, যে লোকেল গ্ৰাম পঞ্চায়তত ছাবমিট কৰে, বা যদি আৰ্বান এৰিয়া হয় তেতিয়াহ'লে অবভিয়াছলি টাউন মিউনিচিপাল কৰ্পৰেশ্যনত ছাবমিট কৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি থাকিব, যিটোৱে ইভেলুৱেট কৰিব, বা আৰ্বান লোকেল বডি ইভেলুৱেট কৰিব। ঠিক আছে, অনলাইন অপশ্যনো আছে। ঠিক আছে, অনলাইনৰ মাধ্যমেৰেও আপুনি অৰুণোদয় এপ্লাই কৰিব পাৰিব। অ'কে, তাৰপিছত আপোনাৰ ইনিচিয়েল ভেৰিফিকেশ্যনৰ পিছত সেইটোক আপোনাৰ ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিক চেণ্ড কৰি দিয়া হ'ব। ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিক ডিষ্ট্ৰিক্ট কমিশনাৰে মানে DCয়ে হেড কৰিব। ঠিক আছে, এনেকুৱা ধৰণৰ ভেৰিফিকেশ্যন এটা প্ৰচেছ থাকিব, আৰু যদি চব ঠিক ঠাক থাকে তেতিয়াহ'লে অৰুণোদয় পাই যাব। ঠিক আছে, অ'কে, তো দিছ ইজ অৰুণোদয় 3.0, যিটো এক্সামিনেশ্যনত বাৰে বাৰে সুধিছে, আকৌ সুধিব পাৰে। তো ইউ শুড ৰিমেম্বাৰ দিছ ফেক্টছ। অ'কে, তো এটা আমাৰ স্কিম হৈ গ'ল। অ'কে, নেক্সট আমাৰ স্কিম হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ঠিক আছে, তো উদ্যমিতা অভিযান এইটো হৈছে আপোনাৰ চব ওমেনৰ লগত ৰিলেটেড স্কিমবোৰ আমি একেলগে চাই আছো। ঠিক আছে, চ' এইটো আপোনাৰ লাঞ্চ কৰা হৈছিলে 2024 জানুৱাৰী মাহত। ঠিক আছে, তাৰপিছত চব এইটো 2024 জানুৱাৰী মাহত ফেজ 1, ইয়াত 3-4টা ফেজ আছে, সেইবোৰ আমি চাম। ঠিক আছে, চ' ছেকেণ্ড ফেজটো এতিয়া আপোনাৰ এপ্ৰিল 2025ত আপোনাৰ লাঞ্চ কৰা হ'ল। ঠিক আছে, চ' এক নম্বৰ ইম্পৰ্টেণ্ট কথা হৈছে যে এই উদ্যমিতা অভিযানৰ মেইন অবজেক্টিভ কি হয়। চাওক, ইয়াত মনত ৰাখিব, এইটো
কেৱল মাত্ৰ ইয়াত আপোনাৰ ওমেনক বেনিফিট দিয়া নহয়, ইয়াতে ওমেনক এজ এ গ্ৰুপ চোৱা হয়, ঠিক আছে। চ' ওমেন সেল্ফ হেল্প গ্ৰুপ মেম্বাৰ, ঠিক আছে, যিসকল ওমেন আমাৰ অসমৰ সেল্ফ হেল্প গ্ৰুপৰ আপোনাৰ পাৰ্ট হয়, মানে গুডৰ কথা শুনিছে নহয়, লোকেল যদি আপুনি কথা কওঁ, মানে গুড কৰিবলৈ যায় যে, তো এই সেল্ফ হেল্প গ্ৰুপৰ যদি মেম্বাৰ হয় ওমেন, ঠিক আছে, তো এই সেল্ফ হেল্প গ্ৰুপৰ ওমেন মেম্বাৰবোৰক আপোনাৰ ৰুৰেল মাইক্ৰ এণ্টিপ্ৰিনিয়ৰ্ছ বনোৱাৰ অবজেক্টিভ হৈছে আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ, বুজি পাইছে? মানে আপোনাৰ ৰুৰেল মাইক্ৰ এণ্টিপ্ৰিনিয়ৰ মানে হৈছে যে এটলিষ্ট হাতৰ এনুৱেল ইনকাম যাতে 1 লাখ পাৰ মেম্বাৰ হয়, ঠিক আছে। এটা এছএইচজিৰ 10টা মেম্বাৰ থাকিব পাৰে, ঠিক আছে। তো এই এছএইচজি যিটো আছে, সেই এছএইচজিৰ প্ৰত্যেকটা মেম্বাৰৰে এনুৱেল ইনকাম যিটো আছে সেইটো 1 লাখতকৈ ওপৰত হয়, মানে আমাৰ বাইদেউবোৰক লাখপতি যাতে বনাব পাৰো, লাখপতি বাইদেউ, এইটো শুনিছে চাগে এই টাৰ্মটো, ঠিক আছে। তো এইটো লাখপতি বাইদেউ কোনটো স্কিমৰ পাৰ্ট হয়, সেইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, ঠিক আছে। চ' এইটো কথা আপোনালোকে মনত ৰাখিব। সো ইয়াত কি কৰা হ'ব, যে সৰু সুৰা বিজনেছ, মাইক্ৰ বিজনেছ সেটআপ কৰাৰ কাৰণে সাপোৰ্ট কৰা হ'ব, মানে টকা দিয়া হ'ব, ইয়াতো ফাইনেন্সিয়েল এসিস্টেন্ট প্ৰভাইড কৰা হ'ব ফেজ ৱাইজ মেনাৰত, ঠিক আছে। ইয়াত সেইটো কাৰণে ফেজ 1 ফেজ 2 লিখা আছে। তো ফেজ ৱাইজ মেনাৰত ফাইনেন্সিয়েল এসিস্টেন্ট প্ৰভাইড কৰা হ'ব, যাতে সৰু সুৰা বিজনেছ খুলিব পাৰে আমাৰ মানে আপোনাৰ সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰবোৰে, ঠিক আছে, ওমেন মেম্বাৰবোৰে, ওকে। তো সেইটো আপোনাৰ এগ্ৰিকালচাৰৰ ৰিলেটেড হ'ব পাৰে, লাইফ ষ্টক ৰিলেটেড হ'ব পাৰে, ৰিটেইল ৰিলেটেড হ'ব পাৰে, এনেকুৱা ধৰণৰ ভেঞ্চাৰ খুলিব পাৰে, ঠিক আছে, আৰু সেনেকে সেল্ফ ৰিলায়েন্সৰ ওপৰত ফ'কাছ কৰিব পাৰে যাতে, ঠিক আছে। তো এইটোৰ কাৰণে কিমান টকা এল'কেট কৰা হৈছে ইমান দৰকাৰ নাই জনাৰ, ঠিক আছে। আৰু মোটামুটি ইয়াত আমি চাম যে আপোনাৰ 30 লাখ ৰুৰেল এছএইচজি মেম্বাৰ্ছ ইনক্লুড হৈ আছে, আৰু লগতে আপোনাৰ 2 লাখ আৰবান এছএইচজি মেম্বাৰ্ছ ইনক্লুড হৈ আছে, মেইনলি ৰুৰেল এছএইচজি মেম্বাৰ ইয়াত ইনক্লুড হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে ইয়াত, ৰাইট। ওকে, মই কৈছিলো যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফেজ আছে। তো টোটেল আপোনালোকে দেখি পাইছে কেইটা ফেজ আছে, 3টা ফেজ আছে, ৰাইট। তো প্ৰথম ফেজ যিটো হয় সেইটো ফাৰ্ষ্ট ইয়াৰ, ঠিক আছে। ফৰ এক্সাম্পল এতিয়া 2024ত ইয়াৰ ফাৰ্ষ্ট ফেজ ষ্টাৰ্ট হৈছিলে চাগে, ঠিক আছে। ফৰ এক্সাম্পল 2024ত যেতিয়া স্কিমটো লঞ্চ হৈছিলে, তো যোনে যোনে এপ্লাই কৰিলে আৰু যোনে যোনে এই স্কিমৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিলে, তো তাহাঁতক কি কৰা হ'ব, ফাৰ্ষ্ট ফেজত প্ৰথম ডাইৰেক্টলি 1 লাখ টকাৰ বেনিফিট দিয়া নহয়, ঠিক আছে। ফাৰ্ষ্ট ফেজত কি কৰা হ'ব, মাত্ৰ 10,000 টকাৰ এটা গ্ৰান্ট দিয়া হ'ব, লোন নহয়, এইটো গ্ৰান্ট, মানে ঘূৰাই দিব নালাগে, এইটো গভৰ্ণমেণ্টে আপোনাক ফ্ৰীকে দিছে এইটো, ঠিক আছে। 10 লাখ টকাৰ আপোনাৰ গ্ৰান্ট এটা প্ৰভাইড কৰা হ'ব, আৰু ওৱান টাইম গ্ৰান্ট হ'ব সেইটো, ঠিক আছে। আৰু সেইটো গ্ৰান্ট ইউজ কৰি পিনে এই ওমেনজনে কি কৰিব লাগিব, মাইক্ৰ বিজনেছ এটা ভেঞ্চাৰ খুলিব লাগিব, ঠিক আছে। মাইক্ৰ বিজনেছ ভেঞ্চাৰ মানে সৰু সুৰা দোকান চোকান খুলিব পাৰিব, ঠিক আছে। তো এইটো 10,000 টকাৰ সহায়ত, ঠিক আছে। তাৰপিছত ছেকেণ্ড ফেজত কি কৰা হ'ব, এইটোতো ফাৰ্ষ্ট ইয়াৰত 2024ত হ'ল ফৰ এক্সাম্পল। তো 2025ত কি কৰা হ'ব, যে আপোনাৰ ছেকেণ্ড ফেজ ষ্টাৰ্ট হ'ব, 1 বছৰ হৈ গৈছে। তো চোৱা হ'ব যে এই আপোনাৰ 10,000 টকাটো কেনেকুৱা ধৰণে সেই ওমেনজনে ইউটিলাইজ কৰিছে, ঠিক আছে। চ' যদি ভাল ধৰণে ইউটিলাইজ কৰিছে, যদি ছাকচেছফুল ইউটিলাইজেশ্যন কৰিছে ইনিচিয়েল সিড কেপিটেল, এইটোক সিড কেপিটেল বুলি কোৱা হয়। এইটো কি কেপিটেল, সিড কেপিটেল, সিড মানে কি বীজ, ওকে। তো এই সিড কেপিটেলটোক যদি ইনিচিয়েল সিড কেপিটেল যিটো 10,000 টকা আছিলে 1 বছৰ আগত যিটো দিয়া হৈছিলে, তো সেইটোক যদি ভাল ধৰণে মহিলাজনে বা এছএইচজিৰ মেম্বাৰটোৱে ইউটিলাইজ কৰে, তেতিয়াহ'লে ছাকচেছফুল ইউটিলাইজেশ্যন যদি কৰে, দেখি পায় যে, তো তেতিয়া কি কৰা হ'ব, আৰু এডিশনেলি আপোনাৰ আকৌ 25,000 টকা এটা দিয়া হ'ব, ঠিক আছে। ফাইনেন্সিয়েল আৰু ফাদাৰ এছিষ্টেন্ট দিয়া হ'ব 25,000 টকাৰ। কিন্তু এই 25,000 টকাটো 10,000 টকাৰ গতে গ্ৰান্ট নহ'ব, এইটো গ্ৰান্ট, দিছ ইজ নট গ্ৰান্ট, ওকে। তো নো ডাউট ইয়াত আপোনাৰ লোন থাকিব, ইয়াত দুটা ভাগত ভাগ কৰি দিয়া হ'ব, 25,000 টকাৰ 12,500 টকা আপোনাৰ ইয়াত লোন থাকিব, ঠিক আছে। ইয়াত লোন, বেংক লোন হ'ব, আৰু বাকী 12,500 টকাটো গ্ৰান্ট হ'ব, বুজি পালে? যে 25,000 টকাৰ 12,500 টকা এজ এ গ্ৰান্ট দিয়া হ'ব, এইটো মানে ঘূৰাই দিব নালাগে আপুনি, ঠিক আছে। আৰু বাকী 12,500 টকা লোন দিয়া হ'ব, ঠিক আছে। লোন আৰু গ্ৰান্ট মিলাই পিনে 25,000 টকা হ'ল, মানে বুজি পালে, ওকে। তো এইটো থাৰ্ড ফেজ। এতিয়া 2026 আহিলে ফৰ এক্সাম্পল, তো দেখি পালে যে মানে বিজনেছটো কেনেকুৱা চলি আছে থাৰ্ড ফেজত, ঠিক আছে। তো ছাকচেছফুল লাখপতি বাইদেউছ, যিসকলে ধৰি লওক মান্থলি এনুৱেলি আপোনাৰ কি হৈছে, এটলিষ্ট 1 লাখ টকা জেনেৰেট কৰিব পাৰিছে সেই পাৰ্টিকুলাৰ বিজনেছটোৰ পৰা, ঠিক আছে। আৰু পায়ৰ যিমানখিনি ফাণ্ড দিয়া হৈছিলে, ঠিক আছে, প্ৰথম সিড কেপিটেল 10,000 টকা দিয়া হৈছিলে, তাৰপিছত 25,000 টকা দিয়া হৈছিলে, ৰাইট। তো সেইখিনি যদি ভাল ধৰণে ইউটিলাইজ কৰিছে, ফাদাৰ আপোনাৰ 50,000 টকাৰ আপোনাৰ টকা আকৌ দিয়া হ'ব, ঠিক আছে। যিসকল ইলিজিবল কেণ্ডিডেট থাকিব তাহাঁতক 50,000 টকা, আৰু মানে তাহাঁতৰ যিটো এণ্টাৰপ্ৰাইজ আছে সেইটোক স্কেল আপ কৰাৰ কাৰণে দিয়া হ'ব। কথাটো বুজি পালে? এইটোৱে হৈছে আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, ঠিক আছে, উদ্যমিতা অভিযান।
ওকে, তো ইয়াত ইলিজিবিলিটি আপোনাৰ ক্ৰাইটেৰিয়া বা সেইবোৰ আমি যদি চাওঁ তেতিয়াহ'লে আপোনাৰ বেনিফিচিয়াৰী এজন আপোনাৰ SHG ৰ এক্টিভ মেম্বাৰ হ'ব লাগিব, ঠিক আছে। আৰু যিটো SHG আপোনাৰ চাওক আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনে SHG বোৰক প্ৰমোট কৰে, মানে গোটবোৰক প্ৰমোট কৰে। তো এই গোটবোৰৰ এটা এক্টিভ মেম্বাৰ থাকিব লাগিব বেনিফিচিয়াৰীজন, ঠিক আছে। আৰু তাৰপিছত আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, যে চাওক আপোনাৰ যদি জেনেৰেল ওমেন হয় বা OBC ওমেন হয় তেতিয়াহ'লে তো তেওঁলোকৰ ওচৰত মানে যদি টোটেল 3টা চাইল্ড আছে এটলিষ্ট, তো ইলিজিবল হ'ব, ঠিক আছে। ওকে, আৰু যদি ST SC মৰাণ মটক বা T ট্ৰাইবৰ ওমেন হয় তেতিয়াহ'লে 4th চাইল্ডলৈকে ইলিজিবল হ'ব, মানে 4th চাইল্ডতকে বেছি যদি কোনো এজন ওমেনৰ মানে চিলড্ৰেন আছে তেতিয়াহ'লে ইলিজিবল নহ'ব, ঠিক আছে। চাইল্ডৰ লিমিট এটা লগোৱা হৈছে, মানে পপুলেশ্যন কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰা হৈছে, ঠিক আছে। আৰু যদি জেনেৰেল আৰু OBC ওমেন হয় তেতিয়াহ'লে সেইটো লিমিট কৰা হৈছে 3 চাইল্ডতে, বুজি পাইছে? ওকে, তো এইটো আপোনাৰ নেক্সট কথা হৈছে যে কোন কোন ইলিজিবল হ'ব, যে মানে সেই পাৰ্টিকুলাৰ মহিলাজন যোন SHG ৰ মেম্বাৰ হ'ব অবিয়াছলি তেওঁ লোন ডিফল্টাৰ হ'ব নালাগিব, মানে আগতে প্ৰিভিয়াছলি কিবা লোন লৈছিলে ফৰ এক্সাম্পল, কিন্তু সেইটো ঘূৰাই দিব পৰা নাই, তো সেনেকুৱা হ'লে নহ'ব, ঠিক আছে। ওকে, কিন্তু ইয়াত এটা কথা আছে যে যদি মাইক্ৰ' ফাইনেন্স লোন লৈছে 2020-21ৰ আগত, সেইটো যদি ঘূৰাই দিব পৰা নাই, এতিয়া 2020-21ৰ আগত ঘূৰাই দিব পৰা নাই কেলে, অবিয়াছলি কোভিড আহিলে, সেইটোৰ কাৰণে ঘূৰাই দিব পৰা নাই, সেইটোতো কোভিড আহিলে, তো সেইটোতো তেওঁলোকৰ দুখ নহয়, ঠিক আছে। তো সিহঁতি এক্সেমটেড থাকিব, বাকী কিন্তু যদি জেনেৰেলি লোন ডিফল্টাৰ হ'লে দিয়া নহ'ব টকা, ঠিক আছে, বা এইটো স্কিমত ইলিজিবল নহ'ব। ওকে, আৰু এটা কথা আছে, যদি গাৰ্ল চাইল্ড আছে, মানে গাৰ্ল চিলড্ৰেন আছে তেতিয়াহ'লে সেই গাৰ্ল চিলড্ৰেনবোৰক মানে কম্পালচৰিলি স্কুলত এনৰোল কৰাব লাগিব, ঠিক আছে। আৰু যিসকল বেনিফিচিয়াৰিজ থাকিব তাহাঁতি মানে ট্ৰি যিবোৰ প্লান্ট মানে কৰিবলৈ লাগিব, ট্ৰি প্লান্ট, ঠিক আছে। তো সেই ট্ৰি প্লান্টবোৰ চাৰ্ভাইভো কৰি থাকিব লাগিব, এনেকুৱা নহয় যে ট্ৰি প্লান্ট কৰিলে হৈ গ'ল, ঠিক আছে, এনেকুৱা নহয়। তো আপোনাৰ অমৃত বৃক্ষ আন্দোলন ইনিচিয়েটিভৰ আন্দোলনত যিবোৰ ট্ৰি প্লান্ট কৰা হৈছে সেইখিনিত চাৰ্ভাইভেল, মানে সেইখিনি যে জিন্দা আছে ট্ৰিখিনি, সেইখিনিও কৰি থাকিব লাগিব, বুজি পাইছে? ওকে, একদম চিম্পল লেংগুৱেজত কৈ আছো যাতে আপোনালোকৰ প্ৰব্লেম নহয়, ঠিক আছে। আই হোপ দুটা স্কিম আমাৰ ক্লিয়াৰ হৈ গৈছে। ইয়াৰ ওপৰত যদি কিবা কুৱেশ্যন আহে ইউ কেন ইজিলি হেণ্ডেল, ৰাইট? ক্লিয়াৰ নে ইমানটো? ইজ ইট ক্লিয়াৰ অৰ নট? চ' নেক্সট আমাৰ স্কিম হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম, ঠিক আছে। যিমানখিনি ইম্পৰ্টেণ্ট স্কিম আছে সেইখিনিক আগতে কৰি আছো আমি। ওকে, তো এইটো লাঞ্চ কৰা হৈছিলে 2020-24 এপ্লিকেশ্যন ডেট আছিলে, আৰু এইটো এতিয়াও চলি আছে 2020-26তো। ইয়াৰ কোৰ অবজেক্টিভ হৈছে নিযুত মইনাৰ আপোনাৰ ফিমেল এনৰোলমেণ্ট যিটো আছে এডুকেশ্যনত, স্পেচিয়েলি হায়াৰ এডুকেশ্যনত, এইটোক ইনক্ৰিজ কৰা, ঠিক আছে। গ্ৰথ এনৰোলমেণ্ট ৰেচিঅ' অফ দ্য ফিমেলছ বা গাৰ্লছ, এইটোক ইনক্ৰিজ কৰা হৈছে নিযুত মইনা স্কিমৰ মেইন অবজেক্টিভ, ঠিক আছে। আৰু লগতে যিটো আমাৰ চাইল্ড মেৰেজ হয়, চাইল্ড মেৰেজকো প্ৰিভেণ্ট কৰা, ঠিক আছে। মানে যদি এতিয়া ধৰি লওক নিযুত মইনা যোনে পাব, কোনে পাব, অবভিয়াছলি যোনে মানে কলেজ পঢ়িব তাহাঁতকহে নিযুত মইনা দিয়া হ'ব। তো নিযুত মইনা পোৱাৰ কাৰণেতো কলেজ পঢ়িব লাগিব, কলেজ পঢ়িলে মানে কি মেৰেজটো অলপ ডিলে হ'ব, ঠিক আছে। তো ডিলে মেৰেজ এনকাৰেজ কৰা, আৰু লগতে অবভিয়াছলি যিটো গাৰ্লছৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' আছে হায়াৰ এডুকেশ্যনত বঢ়োৱা, ঠিক আছে। চ' ইয়াতো কি কৰা হ'ব, আমাৰ গভৰ্ণমেণ্ট স্কিমৰ বেছিভাগ গভৰ্ণমেণ্ট স্কিমতে টকা দিয়া হয়, ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰা হ'ব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ সহায়ত মান্থলি দিয়া হ'ব, ঠিক আছে। তো আৰু কাক দিয়া হ'ব, অবভিয়াছলি নিযুত মইনা মানে গাৰ্ল চাইল্ডক দিয়া হ'ব, ঠিক আছে। আৰু এটা একাডেমিক ইয়াৰত পুৰা ফুল ইয়াৰ দিয়া নহয়, ঠিক আছে। 10 মান্থ দিয়া হ'ব, কেৱল মাত্ৰ 12 মান্থৰ ভিতৰত 10 মান্থ দিয়া হ'ব। জুন আৰু জুলাই মাহ এক্সক্লুড কৰা হৈছে ইয়াত, মানে জুন আৰু জুলাই মাহ নেপায়, আৰু বাকী আপোনাৰ 10 মান্থহে দিয়া হ'ব, ঠিক আছে। আৰু লগতে ইয়াত কি কি মানে এই ক্লাছ 11ত যদি পঢ়ে বা হায়াৰ ছেকেণ্ডেৰীত যদি পঢ়ে, 11-12ত পঢ়ে, তেতিয়াহ'লে 1000 ৰুপিজ পাৰ মান্থ পাব, ঠিক আছে। মানে এনুৱেলি 10,000 ৰুপিজ পাব তেওঁলোকে। তাৰপিছত যদি কোনোবাই আণ্ডাৰ গ্ৰেজুৱেট লেভেলত আছে, মানে 3 বছৰ 4 বছৰ এতিয়া লাগে আণ্ডাৰ গ্ৰেজুৱেটত, ঠিক আছে, তো 12,500 টকা, মানে অৰুণোদয়ত যিমান পায় সিমান পাব, ঠিক আছে। আৰু পষ্ট গ্ৰেজুৱেশ্যন যদি কোনোবাই কৰি আছে বা BEd যদি কোনোবাই কৰি আছে তেতিয়াহ'লে 2500 টকা পাৰ মান্থ পাব, মানে এনুৱেলি 25,000 টকা পাব, বুজি পালে? ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, তো 1 নম্বৰ কথা, ছোৱালীজনী আমাৰ পাৰ্মানেণ্টলি ডমিচাইল হ'ব লাগিব, মানে ৰেচিডেণ্টি, মানে আমাৰ ইয়াত থকা মানুহ হ'ব লাগিব, ঠিক আছে। মানে বেলেগ বাহিৰৰ ষ্টেটৰ মানুহে বা ছোৱালীয়ে নাপায়, ঠিক আছে। মেৰিটেল ষ্টেটাছ ইয়াত মানে মেটাৰ কৰিব, যে আপোনাৰ আনমেৰিড গাৰ্লছ ইলিজিবল হ'ব, ঠিক আছে। মেৰিড গাৰ্ল ইলিজিবল হ'ব যদিহে তেওঁ পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে বা আপোনাৰ BEd কৰি আছে, তেতিয়াহে ইলিজিবল হ'ব, মানে আণ্ডাৰ গ্ৰেজুৱেট বা হায়াৰ ছেকেণ্ডেৰীত ইলিজিবল নহয়, ঠিক আছে, মেৰিড যদি হয়। ওকে, আনমেৰিড গাৰ্লহে ইলিজিবল হ'ব।
ইয়াত এক্সক্লুড কৰা হৈছে অবভিয়াছলি মিনিষ্টাৰ কোনোবা যদি আছে, MP আছে, MLA আছে, তেওঁলোকৰ ডটাৰ ইয়াত এলিজিবল নহয়, ঠিক আছে। তাৰপিছত যিসকলে প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত, প্ৰজ্ঞান ভাৰতী স্কিমৰ চাব এটা স্কিম হৈছে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড, তো তাৰ আণ্ডাৰত যদি স্কুটি পাইছে তেতিয়াহ'লে তেওঁলোক ইয়াত এলিজিবল নহ'ব, ঠিক আছে, ওকে। তাৰপিছত আপোনাৰ যিসকল ষ্টুডেণ্ট আপোনাৰ প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটিত পঢ়ি আছে, তো তেওঁলোকো আপোনাৰ এক্সক্লুড আছে, ঠিক আছে। ইন ছাৰ্ভিচ টিচাৰ্ছ, যিসকল BEdত এডমিশ্যন লৈছে বা ডেপুটেশ্যনৰ বেচিছত BEdত এডমিশ্যন লৈছে, তাহাঁতিও নাপায়, ঠিক আছে। ইন ছাৰ্ভিচ টিচাৰ যিসকলে BEd কৰি থাকে নহয়, তাহাঁতি নাপায় ইয়াত, অ'কে। বাকী আমাৰ নিযুত মইনা স্কিমৰ আণ্ডাৰত 10 লাখ গাৰ্লছ ইয়াত টাৰ্গেট কৰা হৈছে, ঠিক আছে। আৰু সেনেকে ড্ৰপ আউট ৰেট যিটো আছে, ড্ৰপ আউট ৰেট মানে হৈছে যে 1 বছৰ 2 বছৰ পঢ়ি পিনে কলেজ এৰি দিয়া, ড্ৰপ আউট ৰেট, ঠিক আছে। এইটোক মানে কমাবলৈ চেষ্টা কৰা হ'ব। ইয়াৰ কাৰণে বাজেট এলোকেট কৰা হৈছে, কিমান কৰিছে ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে, ঠিক আছে। বাকী অলপ মন দিবলগীয়া কথা হৈছে যে আমি জীৱন প্ৰেৰণা স্কিমৰ বিষয়ে পঢ়িম, ঠিক আছে। তো যিসকল আপোনাৰ নিযুত মইনাৰ বেনিফিট পাই আছে, ঠিক আছে, বা যিসকল বেনিফিচিয়াৰী নিযুত মইনাৰ হয়, তাহাঁতি কিন্তু এই আৰু এটা স্কিম আছে যিটোৰ বিষয়ে আমি পিছত পঢ়িম, জীৱন প্ৰেৰণা স্কিম, এইটোৰ কাৰণে এলিজিবল নহ'ব, ঠিক আছে। তো সেইটো কথা মনত ৰাখিব। বাকী জীৱন প্ৰেৰণা স্কিম কি হয় আমি চাম বাৰু, অ'কে। এইটো নতুন স্কিম হয়, সেইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে। এইটোতো আগৰ স্কিমখিনিয়ে পঢ়ি আছিলো, এইটো ইম্পৰ্টেণ্ট হয়, এইটো ৰিচেণ্টলি এইটো কাৰেণ্ট এফেয়াৰ্ছো হয়, ঠিক আছে। চ' ইউ শুড ৰিমেম্বাৰ যে মুখ্যমন্ত্ৰী নিযুত বাবু স্কিম বা বাবু আঁচনি, ঠিক আছে। এইটো অবভিয়াছলি নিযুত মইনাৰ উল্টাটো, ঠিক আছে। এইটো মানে মেইল ভাৰ্জন, অ'কে। তো মেইল ভাৰ্জন হৈছে আপোনাৰ নিযুত বাবু, অ'কে। এইটো ৰিচেণ্টলি 2026 জানুৱাৰী মাহত মানে আপোনাৰ লঞ্চ কৰা হৈছে, আৰু এইটো মানে ষ্টাৰ্ট হৈছে ফেব্ৰুৱাৰী 1ৰ পৰা 2026, অ'কে। ইয়াত কি কৰা হ'ব, আপোনাৰ মই অলৰেডি ক'লো নিযুত মইনা স্কিমৰ এইটো কম্পনেণ্ট হয়, ঠিক আছে। মানে আৰু ইয়াত অবভিয়াছলি চেম টু চেম নিযুত মইনাৰ স্কিমৰ যেনেকৈ যিবোৰ অবজেক্টিভ আছে বা যেনেকুৱা ধৰণৰ ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰা হ'ব, চিমিলাৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' যিটো আছে অসমৰ, সেইটো ইনক্ৰিজ কৰা হায়াৰ ছেকেণ্ডেৰী লেভেলত বা হায়াৰ এডুকেশ্যনত, ঠিক আছে। ইয়াতো আপোনাৰ মান্থলি ষ্টাইপেণ্ড প্ৰভাইড কৰা হ'ব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ সহায়ত মেইল ষ্টুডেণ্টছবোৰে পাব, 10 মান্থৰ কাৰণে পাব, ঠিক আছে। ছামাৰ ভেকেশ্যন ইয়াত এক্সক্লুড হৈ আছে, ঠিক আছে। ইয়াত চাওক আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট যিসকল আছে, সেই আণ্ডাৰ গ্ৰেজুৱেট সকলহে পাব, ঠিক আছে। আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেশ্যন ইয়াত হায়াৰ ছেকেণ্ডেৰীত নিদিয়ে, অ'কে। তো আণ্ডাৰ গ্ৰেজুৱেটৰ আপোনাৰ কি হ'ব, 1000 টকাকৈ পাব আণ্ডাৰ গ্ৰেজুৱেটসকলে, আৰু পষ্ট গ্ৰেজুৱেশ্যন যিসকলে কৰি আছে তাহাঁতি 2000 টকাকৈ পাব, ঠিক আছে। ইয়াত অলপ ডিফাৰেণ্ট আছে, দেখিবলৈ পাইছে। নিযুত মইনাত কি আছে, হায়াৰ ছেকেণ্ডেৰীটোতো পাব 1000 টকা, আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট লেভেলতো পাব 1250 টকা, আৰু আপোনাৰ পষ্ট গ্ৰেজুৱেশ্যন লেভেলতো পাব 2500 টকা, বেছিকৈ টকা পাব। কিন্তু আমাৰ নিযুত বাবুসকলে অলপ আপোনাৰ কমকৈ পাব, ঠিক আছে। আণ্ডাৰ গ্ৰেজুৱেট হ'লে মানে আপোনাৰ 1000 টকাকৈ পাব, পষ্ট গ্ৰেজুৱেট হ'লে 2000 টকাকৈ পাব, ঠিক আছে। আপুনি ক'ব দিছ ইজ ডিছক্ৰিমিনেশ্যন, ইয়াত আকৌ জেণ্ডাৰ ইকুৱেলিটি লিখা আছে, আকৌ ইয়াত আপোনাৰ মানে টকা এইটো কৈছে মানে কমকৈ দিছে বা হায়াৰ ছেকেণ্ডেৰী দিয়া নাই। তো ইজ দিছ ডিছক্ৰিমিনেশ্যন, হোৱাট ইউ চে, আপোনালোকে কি ফিল কৰে, এইটো কি ডিছক্ৰিমিনেশ্যন হয় নেকি? এইবোৰ মেইনছত আমি ডিছকাশ্যন কৰিম, বাট এনেই সুধিছোঁ আৰু। এইটো মানে মই নিজে কৈ দিওঁ, এইটো ডিছক্ৰিমিনেশ্যন নহয়, এইটো পজিটিভ ডিছক্ৰিমিনেশ্যন হয়, ঠিক আছে। এইটো পজিটিভ ডিছক্ৰিমিনেশ্যন মানে পজিটিভলি ডিছক্ৰিমিনেট কৰা হৈছে। কিহৰ কাৰণে পজিটিভলি ডিছক্ৰিমিনেট কৰা হৈছে, আমি যদি ইন জেনেৰেল চাওঁ তেতিয়াহ'লে যিটো আমাৰ ফিমেল জেণ্ডাৰ আছে, সেইটো জেনেৰেলি মানে চবেই নহয়, অবভিয়াছলি জেনেৰেলি মই জেনেৰেলাইজ কৰি পিনে কৈছোঁ যে অলপ ডিছএডভান্টেজ পজিশ্যনত আছে। তো সেইটোক ঠিক কৰাৰ কাৰণে সেনেকুৱা ধৰণৰ পজিটিভ লেভেলৰ ডিছক্ৰিমিনেশ্যন কৰে, ঠিক আছে। সেইটো এলাউড হয়, ঠিক আছে। নহ'লে এনেই ডিছক্ৰিমিনেশ্যন কৰা এলাউড নহয়, ঠিক আছে। সেনেকৈ যদি ডিছক্ৰিমিনেট কৰে ষ্ট্ৰেটে, তেতিয়াহ'লে কি প্ৰব্লেম আহিব, সেইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ হৰণ হ'ব, ঠিক আছে। আৰ্টিকেল নাম্বাৰ কিমান, আৰ্টিকেল নাম্বাৰটো আপুনি কৈ দিয়ক, আৰ্টিকেল নাম্বাৰ কিমানৰ হৰণ হ'ব, কোনটো ফাণ্ডামেণ্টেল ৰাইটৰ হৰণ হ'ব যদি মানে একদম ইণ্টেনশ্যনেলি ডিছক্ৰিমিনেট কৰে। এইটো ইণ্টেনশ্যনেল ডিছক্ৰিমিনেশ্যন নহয়। আৰ্টিকেল নাম্বাৰ কিমান, চব মই যদি সুধিছোঁ, যদি ক'ব পৰা নাই তেতিয়াহ'লে চিৰিয়াছ প্ৰব্লেম আছে কিন্তু। তো এইবোৰ একদম ইজি কুৱেশ্যন হয়। আৰ্টিকেল 15, তো আৰ্টিকেল 15ৰ আপোনাৰ কি হ'ব, ভায়লেশ্যন হ'ব, ঠিক আছে, যদি ইণ্টেনশ্যনেলি ষ্টেটে ডিছক্ৰিমিনেট কৰে। কিন্তু দিছ ইজ নট ইণ্টেনশ্যনেল, বা এইটো আৰ্টিকেল 15তে লিখা আছে যে ৰিজনেবলি পজিটিভ ডিছক্ৰিমিনেশ্যন কৰিব পাৰিব, অ'কে। বাকী আমাৰ নিযুত বাবু স্কিমৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, যে মেইল ষ্টুডেণ্টে ইয়াৰ কাৰণে ইলিজিবল হ'ব। ছেকেণ্ড কথা হ'ল অসমত থাকিব লাগিব, অসমৰ ডমিচাইল্ড হ'ব লাগিব, ৰাইট। এনুৱেল ফেমিলি ইনকাম যিটো আছে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টজনৰ
সেইটো 4 লাখতকৈ তলত হ'ব লাগিব, ঠিক আছে। আৰু লগতে আপোনাৰ ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব, মানে আপোনাৰ ডিষ্টেঞ্চত ষ্টাডি কৰা হ'ব নালাগিব, গভৰ্ণমেণ্ট বা প্ৰভিজনেলাইজড ইনষ্টিটিউশ্যনতহে পঢ়িব লাগিব, মানে আপোনাৰ ধৰি লওক চেল্ফ ফাইনেন্স কোৰ্চ লৈছে, কিবা প্ৰাইভেট কলেজত পঢ়িছে, ডিষ্টেঞ্চ এডুকেশ্যন লৈছে, তেতিয়াহ'লে তাহাঁতি নাপায় এইটো স্কিমৰ বেনিফিট, ঠিক আছে। অ'কে, আৰু যিসকল ধৰি লওক মেইল ষ্টুডেণ্ট হয়, আণ্ডাৰ গ্ৰেজুৱেশ্যন লেভেলতে বিয়া পাতি লৈছে, তাহাঁতি ইলিজিবল নহয়, ঠিক আছে। আৰু যিসকলে ধৰি লওক প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাইছে, তাহাঁতিও ইলিজিবল নহয়। জীৱন প্ৰেৰণা স্কিম যিসকলে এভেইল কৰি আছে, তো তাহাঁতিও আপোনাৰ ইলিজিবল নহয়, ঠিক আছে। আৰু ধৰি লওক কলেজত গৈ পিনে কিবা উল্টা পুল্টা কাম কৰিছে, ফৰ এক্সাম্পল ৰেগিং কৰিছে, চিটিং কৰিছে, ঠিক আছে, বা কিবা উৎপাত চুৎপাত কৰিছে, তো তেতিয়াহ'লেও আপোনাৰ কি কৰা হ'ব, তেওঁলোকক আঁতৰাই দিয়া হ'ব স্কিমৰ পৰা। অ'কে, তো এইটো হ'ল আপোনাৰ নিযুত বাবু আঁচনি, ঠিক আছে। নেক্সট আমাৰ স্কিম হৈছে এইটো কি হৈ গ'ল, 4 নম্বৰ স্কিম ন, এইটো 5 নম্বৰ স্কিম। তো 5 নম্বৰ স্কিমটো আমি এতিয়া চাম। চ' প্ৰজ্ঞান ভাৰতী আপোনাৰ স্কিম, প্ৰজ্ঞান ভাৰতী স্কিম এটা আমব্ৰেলা স্কিম হয়। এতিয়া হোৱাট ইজ দিছ আমব্ৰেলা স্কিম? আমব্ৰেলা স্কিম বুলি ক'লে মানে সেইটো স্কিমৰ আণ্ডাৰত আপোনাৰ আৰু কিছুমান চাব স্কিম থাকিব পাৰে, ঠিক আছে, সৰু সুৰা স্কিম ইনক্লুড হৈ আছে, এইটো আমব্ৰেলা, ঠিক আছে। চ' হায়াৰ এডুকেশ্যনক ছাপৰ্ট প্ৰভাইড কৰাৰ কাৰণে অসমত প্ৰজ্ঞান ভাৰতী স্কিম আছে, ঠিক আছে। আৰু ৰিচেণ্টলি যিটো ইণ্ট্ৰিম বাজেট পাছ হৈছে, ঠিক আছে, এইটো ইণ্ট্ৰিম বাজেটৰ বিষয়ে আমি পঢ়িম নেক্সট ক্লাছত মষ্ট প্ৰবেবলি, ঠিক আছে। চ' ইণ্ট্ৰিম বাজেটত ইয়াৰ কাৰণে টকা এল'কেট কৰা হৈছে, কিমান টকা, সিমান এইবোৰ মানে ইমান বহুত বেছি ফেকচুৱেল হৈ যাব, মানে কষ্ট বেনিফিট লো আছে, এইটোৰ কাৰণে ইমান মনত ৰখাৰ দৰকাৰ নাই, ঠিক আছে। বাকী আপোনাৰ প্ৰজ্ঞান ভাৰতী স্কিম কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে? ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছাম, ঠিক আছে, নোডেল এজেঞ্চি এইটো হয়। অ'কে, আৰু লগতে আপোনাৰ প্ৰজ্ঞান ভাৰতী স্কিম এভেইল কৰাৰ কাৰণে কোনটো পৰ্টেলত যাব লাগিব? সামাৰ্থ পৰ্টেলত যাব লাগিব, ঠিক আছে। আছাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল যিটো আছে, ইয়াৰ নাম হৈছে সামাৰ্থ পৰ্টেল। তো সেই সামাৰ্থ পৰ্টেলত গৈ পিনে ৰেজিষ্টাৰ কৰিব লাগিব, বুজি পালে? তো এইটো মই যিহেতু কৈছো প্ৰজ্ঞান ভাৰতী স্কিম কি হয়, এটা আমব্ৰেলা স্কিম হয়। তো আমব্ৰেলা স্কিমত আৰু এটা স্কিম চাব স্কিম থাকিব, দেট ইজ আমাৰ ডক্টৰ বাণীকান্ত কাকতি আপোনাৰ মেৰিট এৱাৰ্ড, ঠিক আছে। ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড কি বস্তু হয়? এইটো এটা স্কুটি, ইয়াত এইটো স্কিমৰ আণ্ডাৰত স্কুটি দিয়া হয়, ঠিক আছে, স্কুটি। অ'কে, চ' ইয়াত কাক কাক দিয়া হয়? যিসকল ষ্টুডেণ্টে, ইয়াত মেইল ফিমেল দুজনে, ঠিক আছে। তো যিসকল ষ্টুডেণ্টে 80%তকৈ অধিক ক্লাছ 12ত স্ক'ৰ কৰিছে, কালি আমাৰ ক্লাছ 12ৰ ৰিজাল্ট দিছে, ৰাইট? তো ক্লাছ 12ত যিসকলে 80%তকৈ বেছি স্ক'ৰ কৰিছে, তো তাহাঁতক কি দিয়া হ'ব? স্কুটি দিয়া হ'ব, অ'কে। বয়জৰ কাৰণে ষ্টেটৰী বেঞ্চমাৰ্ক এইটো আছিলে, কিন্তু এতিয়া চবৰে ষ্টেটৰী মানে বেঞ্চমাৰ্ক বাদ দিয়ক, এইটো 80%ৰ ওপৰত কৰি দিছে, এইটো ৰিচেণ্টলি এইটো কাৰেণ্ট এফেয়াৰ্ছ হয়। কিন্তু আমি অলৰেডি ডিছকাছ কৰিছোঁ, মানে যিসকলে নিযুত মইনা লৈ আছে, নিযুত বাবু লৈ আছে, তাহাঁতিতো মানে ইলিজিবল নহ'ব প্ৰজ্ঞান ভাৰতীৰ কাৰণে, ঠিক আছে। বা যিসকলে প্ৰজ্ঞান ভাৰতী লৈছে, তো তাহাঁতি আকৌ নিযুত মইনা নিযুত বাবুৰ কাৰণে ইলিজিবল নহ'ব, অ'কে। বাকী আপোনাৰ অবভিয়াছলি যি হওক, ধৰি লওক আপোনাৰ CBSE বৰ্ডৰ পৰা কোনোবাই যদি ক্লাছ 12 পাছ কৰিছে, নহ'ব, আমাৰ অসম বৰ্ডৰ পৰা পাছ কৰিব লাগিব, মানে ঠিক আছে, সেইটো কথাটো জানিবই আপোনালোকে। বাকী আৰু কিছুমান প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত আছে, যেনেকে ফিজ যিটো আছে, সেইটো ফিজ মাফ কৰি দিয়া হ'ব। হায়াৰ ছেকেণ্ডেৰী, আণ্ডাৰ গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট, ঠিক আছে, যদি গভৰ্ণমেণ্ট কলেজৰ পৰা পঢ়িছে, তেতিয়াহ'লে এডমিশ্যন ফিজ মাফ কৰি দিয়া হ'ব আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম, ঠিক আছে। তাৰপিছত আপোনাৰ টেক্সট বুক এছিষ্টেণ্ট যিটো আছে, সেইটো প্ৰভাইড কৰা হ'ব, অ'কে। তো ডিগ্ৰী ষ্টুডেণ্টক এনুৱেল গ্ৰাণ্ট প্ৰভাইড কৰা হ'ব, মানে বুক কিনাৰ কাৰণে, ঠিক আছে। তাৰপিছত যদি হোষ্টেলত থাকে, তেতিয়াহ'লে মেছ যিটো আছে, মেছৰ ফিজো দি দিয়া হ'ব ইয়াত, মানে 1000 টকা পাৰ মান্থ দিয়া হ'ব, মানে হোষ্টেলৰ মেছৰ কাৰণে, মেছ মানে সেই খোৱা চোৱাৰ কাৰণে, ঠিক আছে। তাৰপিছত আকৌ মোবিলিটি গ্ৰাণ্টো প্ৰভাইড কৰা হ'ব, 10,000 পাৰ ইয়াৰ PG গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে মোবিলিটি গ্ৰাণ্ট প্ৰভাইড কৰা হ'ব, ঠিক আছে। তাৰপিছত অভিনন্দন স্কিম, এইটো অভিনন্দন স্কিমৰ বিষয়ে আমি পিছত পঢ়িম ডিটেইলত, ঠিক আছে। অভিনন্দন স্কিম মানে এইটো প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰতে আহে। ওৱান টাইম আপোনাৰ এডুকেশ্যন লোন যদি কোনোবাই লৈছে, তেতিয়াহ'লে সেই এডুকেশ্যন লোনৰ বেচিছত মানে অভিনন্দন স্কিম ক্লেইম কৰিব পাৰিব। সেইটোত ওৱান টাইম ছাবচিডি প্ৰভাইড কৰা হ'ব 50,000 টকাৰ, ঠিক আছে, অ'কে। বাকী মেৰিট এৱাৰ্ডৰ কথাটো আমি অলৰেডি ডিছকাশ্যন কৰিলোঁৱেই, ঠিক আছে, স্কুটাৰ দিয়া হ'ব, ৰাইট। আৰু ট্ৰানজিশ্যন গ্ৰাণ্টটো প্ৰভাইড কৰা হ'ব, ঠিক আছে, গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে যোনে ডিগ্ৰী বা PG ডিগ্ৰী ল'ব, ঠিক আছে। এতিয়া কিন্তু সেইটো নিযুত মইনাৰ আণ্ডাৰত আহি গৈছে, অ'কে। এইটো চাওক, অভিনন্দন এডুকেশ্যনেল লোন ছাবচিডি স্কিম, যিটো আমাৰ মেইনলি প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰতে আহে, ঠিক আছে। যেনেকৈ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আহে, তো চিমিলাৰলি ইয়াতো এইটো আহে, ঠিক আছে। 2019ত অভিনন্দন স্কিমক লঞ্চ কৰা হৈছিলে,
ৰাইট। নোডেল এজেঞ্চি ফাইনেন্স ডিপাৰ্টমেণ্ট হয়। ইয়াত মানে অভিনন্দন স্কিম পাহৰি মানে এডুকেশ্যন বুলি ভাবিলে আপুনি ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন বুলি ভাবি নল'ব। য'ত য'ত লোন ছাবচিডি দিয়া হ'ব ন, সেইবোৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ লগত ৰিলেটেড হ'ব, ঠিক আছে। তো ইয়াত অবভিয়াছলি ফাইনেন্সিয়েল বাৰ্ডেন যিটো হয়, লোন ল'লেতো ফাইনেন্সিয়েল বাৰ্ডেন আহিবই, কিন্তু ফাইনেন্সিয়েল বাৰ্ডেনটো কম কৰাৰ কাৰণে লোন যিটো লৈছে তাৰ ওপৰত ছাবচিডি দিয়া হ'ব, ঠিক আছে। তো এডুকেশ্যনৰ কাৰণে যদি কোনোবাই লোন লৈছে, কোনো ষ্টুডেণ্টে লোন লৈছে, তো ফাইনেন্সিয়েল বাৰ্ডেনৰ পৰা ওলোৱাৰ কাৰণে এই ওৱান টাইম ছাবচিডি এটা গভৰ্ণমেণ্টে, অসম গভৰ্ণমেণ্টে দিব, ঠিক আছে। এপ্লিকেশ্যন অনলাইন মাধ্যমেৰে কৰিব পাৰিব, ঠিক আছে, অ'কে। বাকী ইয়াত আপোনাৰ কি কৰা হ'ব, ফ্লেট ওৱান টাইম ছাবচিডি 50,000 টকাৰ দিয়া হ'ব ষ্টুডেণ্টৰ এডুকেশ্যনেল লোনৰ এমাউণ্টৰ ওপৰত, ঠিক আছে, লোনৰ একাউণ্টত। তাৰপিছত আপোনাৰ মিনিমাম লোনৰ থ্ৰেছহোল্ড কিমান, ঠিক আছে। তো মানে লোন যিটো এডুকেশ্যনেল লোন আছে, সেইটো সৰু সুৰা লোন নহ'লে নচলিব। 1 লাখ বা তাতকৈ বেছি লোন যদি কোনোবাই এডুকেশ্যন লোন লৈছে, তো তেতিয়াহে এলিজিবল হ'ব, ঠিক আছে। বাকী এই আপুনি অভিনন্দন স্কিমৰ মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, যে অবভিয়াছলি ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব এপ্লিকেণ্টজন, ঠিক আছে। তাৰপিছত আপোনাৰ যিটো লোন আছে, সেইটো শিডিউল কমাৰ্চিয়েল বেংকৰ পৰা ল'ব লাগিব, ঠিক আছে, বা ৰিজনেল লেভেল বেংকৰ পৰা ল'লেও চলিব, ঠিক আছে। চ' এই মানে যি টি বেংকৰ পৰা ল'লে নহ'ব, মানে প্ৰাইভেট বেংকৰ পৰা ল'লে নহ'ব, মানে শিডিউল কমাৰ্চিয়েল বেংক হ'ব লাগিব, বা ৰিজনেল ৰুৰেল বেংকৰ পৰা যদি কোনোবাই লোন লৈছে তেতিয়াহে হ'ব, ঠিক আছে। আকৌ 25% ৰুল কি হয়, যিটো আপোনাৰ ছাবচিডি ইজ নট ডিছবাৰ্স ইমিডিয়েটলি আপন টেকিং আপ দ্য লোন, ঠিক আছে। ইট ইজ ছাবজেক্ট টু দ্য কণ্ডিশ্যন দেট দ্য এপ্লিকেণ্ট হেজ অলৰেডি পেইড মিনিমাম 25% অফ দ্য চেংচন লোন এমাউণ্ট, ঠিক আছে। ধৰি লওক 1 লাখ টকাই কোনোবাই লোন লৈছে, ঠিক আছে। তো আজি 1 লাখ টকাৰ লোন লৈছে, কালি 50,000 টকা নাপায়, ঠিক আছে। 1 লাখ টকাৰ লোন লৈছেতো, ঠিক মানে নিজৰ ফালৰ পৰা 25,000 টকা ৰিপে' কৰিব লাগিব। 25,000 টকা ৰিপে' কৰাৰ পিছতহে এপ্লাই কৰিব পাৰিব, বা তাৰ মানে এইটো স্কিমৰ কাৰণে এলিজিবল হ'ব। কথাটো বুজি পাইছে নহয়, অ'কে। আৰু ফেমিলি কোটা আছে, যে আপোনাৰ পাৰ ফেমিলিত আপোনাৰ এজন বেনিফিচিয়াৰীয়ে থাকিব পাৰিব অভিনন্দন স্কিমৰ, ঠিক আছে। আৰু ইয়াত এক্সক্লুজন কৰা হৈছে অবভিয়াছলি, ঠিক আছে। বিদ্যালক্ষ্মী স্কিমৰ যিসকল বেনিফিচিয়াৰিজ আছে, তাহাঁতি আমাৰ অভিনন্দন এডুকেশ্যন লোনৰ বেনিফিট ল'ব নোৱাৰে, ঠিক আছে। তো এইটোৱে কথা লিখা আছে। বিদ্যালক্ষ্মী স্কিম অসম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, অ'কে, ছেইম ধৰণৰে হয়। তো সেইটো কাৰণে যিসকলে বিদ্যালক্ষ্মী স্কিমৰ বেনিফিট লৈছে, তো তাহাঁতি আকৌ অভিনন্দন লোনৰ মানে এডুকেশ্যন লোনৰ ছাবচিডিৰ বেনিফিট ল'ব নোৱাৰে। গভৰ্ণমেণ্ট এমপ্লয়ী যদি হয় পেৰেণ্টছ, তেতিয়াহ'লে অবভিয়াছলি এই ছাবচিডিৰ এভেইল কৰিব নোৱাৰিব, অভিনন্দন স্কিম এভেইল কৰিব নোৱাৰিব, ঠিক আছে। চ' যদি ধৰি লওক এজন ষ্টুডেণ্টে অভিনন্দন ছাবচিডি ক্লেইম কৰিছে, তেতিয়াহ'লে আকৌ বেলেগ এটা স্কিম বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা ষ্টেট গভৰ্ণমেণ্টৰ ক্লেইম কৰিব নোৱাৰিব, এবাৰে মানে ল'ব, ডুপ্লিকেশ্যন নোহোৱাৰ কাৰণে এইবোৰ লিখা আছে, ঠিক আছে। তো দেট ইজ দ্য থিং, অভিনন্দন স্কিম হৈ গ'ল আমাৰ। প্লিজ নাও চল্ভ দিছ কুৱেশ্যন। চ' বেছিভাগে আপোনাৰ চি আনচাৰ দিছে, ৰাইট। চ' আমাৰ যিটো মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম আছে আৰু নিযুত বাবু স্কিম আছে, তাৰ ওপৰত সুধিছে, কাৰেক্ট সুধিছে, ঠিক আছে, কাৰেক্ট সুধিছে। চ' মান্থলি ষ্টাইপেণ্ডছ টু গাৰ্লছ ষ্টুডেণ্ট নহয়, 12 মান্থতো নহয়, কিমান 10 মাহৰ কাৰণে আছিলে, তো এইটোতো হ'ব নোৱাৰে, টু অট'মেটিকলি কাৰেক্ট হৈ গ'ল, ঠিক আছে। 3টো চাব লাগে। নিযুত বাবু স্কিম এক্সক্লুড মেল, য়েছ, দিছ ইজ কাৰেক্ট। চ' আল্টিমেটলি চি উইল বি দ্য আনচাৰ, অ'কে, থেংক ইউ। ইজি আছিলে এইটো। নেক্সট তেতিয়াহ'লে আকৌ আমি পঢ়িম চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম, ঠিক আছে। চ' জীৱন প্ৰেৰণা স্কিমত কি কি আহে, চ' 1 নম্বৰ কথা, জীৱন প্ৰেৰণা স্কিম যিটো আছে, সেইটো আমাৰ স্কিল এমপ্লয়মেণ্ট এণ্টিপ্ৰিনিয়ৰশ্বিপ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে, ঠিক আছে। প্লিজ ট্ৰাই টু ৰিমেম্বাৰ দিছ, অ'কে, বিকজ আপোনালোকে ভাবিব পাৰে জীৱন প্ৰেৰণা স্কিম যিহেতু এডুকেশ্যনৰ লগত ৰিলেটেড, আপোনালোকে ভাবিব পাৰে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত আহে, বাট এইটো চিড ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে, চিড। চ' এপ্লিকেশ্যন ক'ত কৰিব পৰা যায় জীৱন প্ৰেৰণা স্কিমৰ কাৰণে, সেইটো আপোনাৰ সেইটো ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ডিবিটি স্কিমছ, ঠিক আছে। চ' এইটো পৰ্টেলত গৈ পিনে আপুনি মানে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। জীৱন প্ৰেৰণা স্কিমৰ মেইন অবজেক্টিভ কি হয়, ফাইনেন্সিয়েল কশ্যন এটা প্ৰভাইড কৰা, যিসকল ফ্ৰেছ গ্ৰেজুৱেট আছে, ঠিক আছে, যিসকলে প্ৰথম মানে জাষ্ট গ্ৰেজুৱেশ্যন কৰি ওলাইছে আৰু তাহাঁতি জাষ্ট এমপ্লয়মেণ্টত সোমাব, তো ডাইৰেক্ট গ্ৰেজুৱেশ্যন কৰাৰ পিছত এমপ্লয়মেণ্ট যিহেতু নাপায়, তো তাত যাতে কোনোবাই মানে ফাইনেন্সিয়েলি মানে মানে এক্সস্ট ফিল নকৰে, সেইটোৰ কাৰণে আপোনাৰ ইয়াত এটা ফাইনেন্সিয়েল কোশ্যন টকা দিয়া হ'ব, ঠিক আছে। মই বাৰে বাৰে কৈ আছোঁ, আমাৰ গভৰ্ণমেণ্টেৰ স্কিমত বেছিভাগ টকাই দিয়া হয়,
ঠিক আছে। চ' ইয়াত কি কৰা হ'ব, জব চাৰ্চ যিসকলে কৰি আছে বা কোনোবাই যদি কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিপেৰেশ্যন কৰি আছে বা ছেল্ফ এমপ্লয়মেণ্টৰ কাৰণে এফৰ্ট লগাই আছে, সেইটো সময়ত হেল্প কৰাৰ কাৰণে গভৰ্ণমেণ্টে টকা দিব। ঠিক আছে, কিমান টকা দিব ভাই? সেইটোত মান্থলি 2,500 টকা দিয়া হ'ব। কাক দিয়া হ'ব? যিসকল ফ্ৰেছলি গ্ৰেজুৱেট হৈছে, ঠিক আছে, তাহাঁতক দিয়া হ'ব জীৱন প্ৰেৰণা স্কীমৰ আণ্ডাৰত। অ'কে, আৰু কেতিয়ালৈকে দি থাকিব? ইনফিনিট টাইমলৈকে দি থাকিব নেকি? নহয়, কেৱল মাত্ৰ 1 বছৰ দিব। ঠিক আছে, 12 মান্থলৈকে দিব। যেতিয়া গ্ৰেজুৱেশ্যন হৈছে তাৰ পিছৰ পৰা 12 মান্থলৈকে 2,500 টকা দি থাকিব গভৰ্ণমেণ্টে নিজৰ মানে মান্থলি। ঠিক আছে, এইটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ সহায়ত দিয়া হ'ব। এইটো য'ত আধাৰ লিংক বেংক একাউণ্ট আছে সেইটোত দিয়া হ'ব। ঠিক আছে, আৰু ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়? যিসকল আনএমপ্লয়ড ফ্ৰেছ গ্ৰেজুৱেট হয়, ঠিক আছে, 2025 বা তাৰ পিছত পাছ আউট হৈছে, তাহাঁতকহে দিয়া হ'ব, চবকে দিয়া নহয়। ঠিক আছে, আৰু ইয়াত কেৱল ষ্ট্ৰীমৰ লিমিটেশ্যন আছে। যিসকল আৰ্টছ কমাৰ্চ ছায়েন্সৰ পৰা গ্ৰেজুৱেশ্যন হৈছে বা চিম্পল গ্ৰেজুৱেশ্যন কৰিছে তাহাঁতিহে মেইনলি এলিজিবল হ'ব। কোনোবাই ধৰি লওক কিবা স্পেচিয়েলাইজ গ্ৰেজুৱেশ্যন কৰিছে, ফৰ এক্সাম্পল BTech কৰিছে, তো তেতিয়া এলিজিবল নহয়। অ'কে, বাকী যিসকলে গভৰ্ণমেণ্ট বা পাব্লিক ইনষ্টিটিউশ্যনৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে তাহাঁতকহে এই পাৰ্টিকুলাৰ জীৱন প্ৰেৰণাৰ মানে টকাটো দিয়া হ'ব। ঠিক আছে, আৰু এনুৱেল যিটো ফেমিলি ইনকাম আছে, তো যিসকলে এভেইল কৰিব তাৰ 10 লাখতকৈ তলত হ'ব লাগিব। অ'কে, বাকী জীৱন প্ৰেৰণা স্কীম কোনে কোনে নাপায়? আমি নিযুত মইনা পঢ়োঁতেও পঢ়িছিলোঁ যে জীৱন প্ৰেৰণা স্কীম নাপায় যদি নিযুত মইনা পাই আছে। ঠিক আছে, চ' পাষ্ট প্ৰেজেণ্ট আৰু ফিউচাৰ বেনিফিচিয়াৰী যিসকল আছে নিযুত মইনাৰ, তাহাঁতি ক্লেইম কৰিব নোৱাৰে জীৱন প্ৰেৰণাৰ যিটো বেনিফিট। ঠিক আছে, প্ৰফেশ্যনেল বা ভোকেশ্যনেল কোৰ্চেছ যদি কোনোবাই কৰি আছে বা কোনোবাই যদি আপোনাৰ প্ৰফেশ্যনেল ডিগ্ৰী পাইছে, BTech ফৰ এক্সাম্পল মই অলৰেডি ক'লোঁ, BBA, তাৰপিছত MBBS, তো তাহাঁতি নাপায় অভিয়াছলি। ন' ডাউট এইবোৰতো গ্ৰেজুৱেশ্যনে হয়, বাট এইবোৰ নাপায়। ঠিক আছে, প্ৰাইভেট বা অ'পেন যদি ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও নাপায়। ইগনো, তাৰপিছত কৃষ্ণকান্ত সন্দিক মানে ষ্টেট অ'পেন ইউনিভাৰ্চিটিৰ কাৰণে এইবোৰ নহয়। ঠিক আছে, নেক্সট হ'ল আপোনাৰ ধৰি লওক কোনোবাই ফাৰ্দাৰ হায়াৰ এডুকেশ্যন কৰিব বিচাৰিছে, ঠিক আছে, তো তাহাঁতিও নাপায়। তাহাঁতি বেলেগ স্কীমৰ বেনিফিট ল'ব পাৰিব। ফৰ এক্সাম্পল যদি ল'ৰা হয় নিযুত বাবুৰ বেনিফিট ল'ব পাৰিব, পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে আছে, বা নিযুত মইনাৰ বেনিফিট ল'ব পাৰিব, বাট ইয়াৰ কাৰণে নাপায়। ঠিক আছে, অ'কে, বাকী কোনখিনি ফেমিলি এক্সক্লুড কৰা হৈছে? পাব্লিক অফিচ হোল্ডাৰ, মানে আপোনাৰ MP MLA বা মিনিষ্টাৰ যদি হয় পেৰেণ্টছ, তেতিয়াহ'লে অভিয়াছলি আপুনি জীৱন প্ৰেৰণা ল'ব নোৱাৰে। অ'কে, তাৰ বাকী গভৰ্ণমেণ্ট এমপ্লয়ী হয় বা পেঞ্চনাৰ হয় তেতিয়াহ'লেও জীৱন প্ৰেৰণা ল'ব নোৱাৰে। ন' ডাউট 4th গ্ৰেডৰ যদি পেৰেণ্টছ যদি 4th গ্ৰেডত কাম কৰে তেতিয়াহ'লে ল'ব পাৰিব। ঠিক আছে, বাকী ৰেজিষ্টাৰ্ড গভৰ্ণমেণ্ট যদি কণ্ট্ৰেক্টাৰ যদি পেৰেণ্টছ হয় তেতিয়াহ'লে ল'ব নোৱাৰে। অ'কে, জীৱন প্ৰেৰণা হৈ গ'ল। ঠিক আছে, এতিয়া হৈছে চিফ মিনিষ্টাৰ জীৱন অনুপ্ৰেৰণা। এটা হ'ল জীৱন প্ৰেৰণা, এইটো হ'ল অনুপ্ৰেৰণা। কনফিউজ নহ'ব আকৌ। ঠিক আছে, জীৱন প্ৰেৰণা এটা বেলেগ, অনুপ্ৰেৰণা এটা বেলেগ। ঠিক আছে, চ' জীৱন অনুপ্ৰেৰণা যিটো স্কীম আছে এইটো ৰিচেণ্টলি লঞ্চ কৰা হৈছে। যিহেতু এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ হয়, ইম্পৰ্টেণ্ট হ'ব এইটো আমাৰ কাৰণে এক্সামিনেশ্যনৰ কাৰণে। ঠিক আছে, 2026ত লঞ্চ কৰা হৈছে ফেব্ৰুৱাৰী 26ত। অ'কে, CMA লঞ্চ কৰিছে এইটো। এইটো আমাৰ জীৱন অনুপ্ৰেৰণা আমাৰ CEDৰ আণ্ডাৰত আহে, মানে আমাৰ স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে। আৰু এইটো কোনে ইমপ্লিমেণ্ট কৰে? ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিঙে ইমপ্লিমেণ্ট কৰে। ছেইম টু ছেইম আমাৰ এইটো এপ্লিকেশ্যনটো আপোনালোকে DIDS পৰ্টেলত গৈ পিনে এপ্লাই কৰিব পাৰিব। প্ৰাইমেৰী অবজেক্টিভ কি হয়? প্ৰাইমেৰী অবজেক্টিভ হৈছে যে ৰিচাৰ্চক এনকাৰেজ কৰা, ইনোভেশ্যনক এনকাৰেজ কৰা, আৰু একাডেমিক এক্সিলেঞ্চক এনকাৰেজ কৰা। কেনেকৈ এনকাৰেজ কৰা? ফাইনেন্সিয়েল কোশ্যন আকৌ প্ৰভাইড কৰি পিনে, টকা দি পিনে। কাক টকা দিব? PhD স্কলাৰ্ছ যিসকল আছে, পাব্লিক ইউনিভাৰ্চিটিজবোৰত এনৰোল হৈ আছে, অসমৰ পাব্লিক ইউনিভাৰ্চিটিজবোৰত এনৰোল হৈ আছে, তাহাঁতক জীৱন অনুপ্ৰেৰণা স্কীমৰ আণ্ডাৰত কভাৰ কৰোৱা হ'ব। ঠিক আছে, চ' বাকীবোৰততো আমি দেখিবলৈ পাইছোঁ বেছিভাগ জেগাতে আমাৰ মান্থলি টকা দিয়া হয়, মান্থলি ষ্টাইপেণ্ড প্ৰভাইড কৰা হয়। বাট আণ্ডাৰ চিফ মিনিষ্টাৰ জীৱন অনুপ্ৰেৰণা স্কীম, সেইটোত ওৱান টাইম ফাইনেন্সিয়েল গ্ৰাণ্ট প্ৰভাইড কৰা হ'ব। ঠিক আছে, কিমান টকা দিয়া হ'ব ভাই? আপোনাৰ ৰিচাৰ্চ স্কলাৰ, জেনেৰেল ৰিচাৰ্চ স্কলাৰৰ কাৰণে 25,000 টকা দিয়া হ'ব, ফাইনেন্সিয়েল ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট। আৰু কিবা কাৰণে যদি ৰিচাৰ্চ স্কলাৰজন আমাৰ দিব্যাংগ হয় বা ডিফাৰেণ্টলি এবল হয় তেতিয়া 40,000 টকা দিয়া হ'ব। অ'কে, আৰু এইটো অভিয়াছলি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ সহায়ত আপোনাৰ আধাৰ লিংক বেংক একাউণ্টত ক্ৰেডিট কৰা হ'ব। ঠিক আছে, বাকী ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় ভাই? তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয় যে আপুনি PhD কৰা হ'ব লাগিব, মানে PhD কৰি থাকিব লাগিব। PhD স্কলাৰ্ছ
যিসকল আছে ফুল টাইম PhD স্কলাৰকে দিয়া হ'ব জীৱন অনুপ্ৰেৰণা স্কিম, ঠিক আছে। আৰু গভৰ্ণমেণ্ট বা পাব্লিক ইনষ্টিটিউচনত এনৰোল হৈ থাকিব লাগিব, মানে প্ৰাইভেট মানে আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আছে তেতিয়া নহ'ব। তো পাব্লিক ইনষ্টিটিউচন বোলোতে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো হ'ব, চেন্ট্ৰেল গভৰ্ণমেণ্টৰো হ'ব, একো আপত্তি নাই, ঠিক আছে। বাকী আমাৰ অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, আৰু এনুৱেল যিটো ফেমিলি ইনকাম আছে সেইটো 10 লাখতকৈ কম হ'ব লাগিব, তেতিয়াহে আপুনি জীৱন অনুপ্ৰেৰণা স্কিমৰ বেনিফিট পাব। আৰু প্ৰাইভেট বা অপেন ইউনিভাৰ্চিটিৰ পৰা আপুনি যদি PhD কৰি আছে তেতিয়াহ'লে অবভিয়াছলি আপুনি ইলিজিবল নহ'ব, ঠিক আছে। আৰু লগতে আপোনাৰ হাই ভেলু ফেলোশ্বিপ যদি আপুনি পাইছে, ধৰি লওক নেট JRF পাইছে আপোনালোকে, নেট JRFতো অলৰেডি টকা দিয়া হয়, ঠিক আছে। তো সিহঁতি আকৌ আপোনাৰ জীৱন অনুপ্ৰেৰণাৰ আণ্ডাৰত ক্লেইম কৰিব নোৱাৰে, ঠিক আছে। বা কোনোবাই যদি কিবা স্কলাৰশ্বিপ পাইছে তেতিয়াহ'লেও আপোনাৰ জীৱন অনুপ্ৰেৰণা স্কিম এপ্লাই কৰিব নোৱাৰে। নিযুত মইনাৰ বেনিফিচিয়াৰিজ যিসকল আছে তাহাঁতেও আপোনাৰ এক্সক্লুডেড হৈ থাকিব, ঠিক আছে, কাৰণ অলৰেডি পায়ে গৈছে টকা, আৰু কিমান টকা লাগে না, সেইটো কাৰণে। আৰু এমপ্লয়মেণ্ট ষ্টেটাছৰ কথাও কি কোৱা হৈছে, মানে কোনো জেগাত মানে ৱৰ্কাৰ মানে সেই আমাৰ মানে PhD স্কলাৰজন এমপ্লয়ড হৈ থাকিব নালাগিব, ঠিক আছে। আৰু যদি সেই পাৰ্টিকুলাৰ স্কলাৰৰ আপোনাৰ গভৰ্ণমেণ্ট মানে এমপ্লয়ী পেৰেণ্টছ হয়, ঠিক আছে, পেৰেণ্ট যদি আপোনাৰ হাই ৰেংকিং গভৰ্ণমেণ্ট এমপ্লয়ী হয়, বা ধৰি লওক পাব্লিক অফিচ হোল্ডাৰ হয়, যেনেকৈ MP MLA হয়, বা ৰেজিষ্টাৰ কণ্ট্ৰেক্টৰ হয়, তেতিয়াহ'লে ইনএলিজিবল হ'ব, ন' ডাউট। গ্ৰেড 4ৰ গভৰ্ণমেণ্ট এমপ্লয়ীৰ যদি পেৰেণ্টছ হয় তেতিয়াহ'লে অবভিয়াছলি ইলিজিবল হ'ব। এইবোৰতো আমাৰ কি ক'ম, এইটো আপোনাৰ মানে কমন চেন্স। অ'কে, হৈ গ'ল আমাৰ। ইমানটোলৈকে ক্লিয়াৰ হৈ আছেনে আপোনালোকৰ? ইম্পৰ্টেণ্ট হয়, এইবোৰ দিব পাৰে পৰীক্ষাত, বাৰে বাৰে কৈ আছোঁ মই। কিছুমান ক্লাছ বেছি ইম্পৰ্টেণ্ট হয়, সেইটো চব ক্লাছে ইম্পৰ্টেণ্ট হয়, বাট কিছুমান ক্লাছ বেছি ইম্পৰ্টেণ্ট হয়। তো ওৱান অফ দ্য ক্লাছ ইজ দিছ, অ'কে। নেক্সট হৈছে আপোনাৰ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান, ঠিক আছে। চ' এইটো 2023-24ত ফাৰ্ষ্ট ফেজ লঞ্চ কৰা হৈছিলে, বাকী 2024-25ত ছেকেণ্ড ফেজ লঞ্চ কৰা হৈছে, ঠিক আছে। এতিয়া মানে 2.0 চলি আছে, অ'কে, আত্মনিৰ্ভৰ অসমৰ, অ'কে। চ' ইয়াৰ অবজেক্টিভ কি হয়, যে যিটো ট্ৰানজিশ্যন মানে অসমৰ এডুকেটেড ইউথৰ মানে জব চিকাৰৰ পৰা জব ক্ৰিয়েটৰলৈ, ঠিক আছে। তো জব চিকাৰৰ পৰা জব ক্ৰিয়েটৰলৈ যিটো ট্ৰানজিশ্যন, সেইটো যাতে ছাষ্টেইনেবলি হয়, এণ্টিপ্ৰিনিয়ৰ ড্ৰিভেন হয়, বা আৰ্বান ইকনমিক আমি প্ৰমোট কৰিব পাৰোঁ, সেইটোৱেই মেইন অবজেক্টিভ। তো মেইন আপুনি বেনিফিটবোৰ চালে গম পাই যাব যে এইটো অবজেক্টিভ কৰি লিখা হৈছে। বাকী ইয়াত 2 লাখ আপোনাৰ ইলিজিবল ইউথক ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰা হ'ব 2টা ফেজত, অ'কে। তো ইয়াত ৰিচেণ্টলি 2020-26 মাৰ্চ মাহত ছেকেণ্ড ইনষ্টলমেণ্ট যিটো আছে আপোনাৰ সেই এতিয়া ইনষ্টলমেণ্ট চিষ্টেমত দিয়ে, মই ক'ম এতিয়া, ঠিক আছে। চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসমৰ ছেকেণ্ড ইনষ্টলমেণ্ট যিটো আছে ফাইনেন্সিয়েল এছিষ্টেণ্টৰ, সেইটো দিয়া হৈছে 13,000 এডুকেটেড এণ্টাৰপ্ৰিনিয়ৰছক, ঠিক আছে। আৰু যোনে ভাল ধৰণে ইউটিলাইজ কৰিছে। অলপ চলপ আত্মনিৰ্ভৰ অসম যিটো আছে অভিযান, সেইটো আমাৰ যিটো উদ্যমিতা অভিযানৰ গতে, মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ গতে হয়, অ'কে। বাকী যিসকলে এণ্টাৰপ্ৰিনিয়ৰ মানে য়ং এণ্টাৰপ্ৰিনিয়ৰ, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, পল্ট্ৰি, ডায়েৰী, ফিচাৰী, পেকেজিং, তাৰপিছত ৰেডিমেড গাৰ্মেণ্ট, তাৰপিছত আপোনাৰ ফেব্ৰিকেশ্যন, হাৰ্ডৱেৰ, প্লান্টেশ্যনত বাম্বু, ৰবাৰ, ঠিক আছে, তাৰপিছত উড বেষ্ট ইণ্ডাষ্ট্ৰী, ছাৰ্ভিচ ছেক্টৰত কাম কৰি আছে, তো তাহাঁতক মেইনলি এই আপোনাৰ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযানৰ বেনিফিট দিয়া হ'ব, ঠিক আছে। তো ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। এইটোত আপোনাৰ এইজ লিমিটটো চাব, এইটো এইজটো অলপ পিছত আছে, ঠিক আছে। এইটো 28 ইয়াৰৰ পৰা 45 ইয়াৰলৈকে আপোনাৰ ইলিজিবল হয়। এতিয়া 45 ইয়াৰত মানে ইউথ বুলি কোৱাটো কিমানটো মানে ভাল কথা এইটো মই নাজানো, বাট ইয়াত মানে এইজটো চাব, এইটো আপোনালোকে 28ৰ পৰা 45 ইয়াৰলৈকে আপোনালোকৰ মানে ইয়াত বেনিফিটটো ল'ব পাৰিব। মানে আপুনি যদি 27ৰ হয়, 26ৰ হয়, তেতিয়াহ'লে ইলিজিবল নহ'ব, ঠিক আছে। বাকী চব আপোনাৰ ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন এটা ক্ৰাইটেৰিয়া হয়, ঠিক আছে। চ' ইয়াত আপোনাৰ যিটো স্কিম আছে, এই আত্মনিৰ্ভৰ অসম স্কিম, তো ইয়াত 2টা ভাগত ভাগ কৰা হৈছে, ঠিক আছে। এটা নন প্ৰফেচনেল, এটা হৈছে প্ৰফেচনেল। তো নন প্ৰফেচনেল কাক ক'ব, যিসকল ধৰি লওক আপোনাৰ ক্লাছ 10 পাছ কৰিছে জেনেৰেল কেটেগৰীত, ঠিক আছে, বা আপ টু ক্লাছ 10 কৰিছে, ক্লাছ 10 পাছ বেলেগ কথা হয়, আৰু আপ টু ক্লাছ 10 হৈছে বেলেগ কথা, ঠিক আছে। ধৰি লওক নন প্ৰফেচনেল কেটেগৰী যিটো আছে, সেই নন প্ৰফেচনেল কেটেগৰীত যদি আপুনি জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট হয়, ঠিক আছে, তো জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটে ক্লাছ 10 মেট্ৰিক পাছ কৰিব লাগিব।
আৰু যদি আপুনি SC ST আৰু OBC কেণ্ডিডেট হয় তেতিয়াহ'লে এটলিষ্ট ক্লাছ 10 লৈকে পঢ়িব লাগিব। ক্লাছ 10 পাছ কৰিছে নকৰিছে এইটো মেটাৰ নকৰিব, ক্লাছ 10 লৈকে পঢ়িব লাগিব। সেইটো হৈছে আপোনাৰ নন প্ৰফেচনেল কেটেগৰী। আৰু প্ৰফেচনেল কেটেগৰীত কি আহি যাব? প্ৰফেচনেল কেটেগৰীত যাৰ ওচৰত এটলিষ্ট 4 বছৰৰ ডিগ্ৰী আছে, ঠিক আছে, 4 ইয়াৰ ডিগ্ৰী। এতিয়া চাওক, যিটো আমাৰ জেনেৰেল আগতে BA BCom BSc হৈছিলে সেইটো 3 ইয়াৰৰ ডিগ্ৰী আছিলে, তো সেইটো প্ৰফেচনেলত নধৰিব। মানে 4 ইয়াৰৰ ডিগ্ৰী কি হয়? BTech ফৰ এক্সাম্পল, ইঞ্জিনিয়াৰিং, মেডিকেল, এগ্ৰিকালচাৰৰ ডিগ্ৰী, ঠিক আছে, ভেটেনেৰী, ফিচাৰী, মানে বা কোনোবাই যদি চাৰ্টাৰ্ড একাউণ্টেণ্ট হয় তাহাঁতি, তো সেইবোৰ হ'ল প্ৰফেচনেল, ঠিক আছে। আৰু এমপ্লয়মেণ্ট ষ্টেটাছত কি হয় যে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছামত ৰেজিষ্টাৰ্ড হৈ থাকিব লাগিব এইটো বেনিফিট লোৱাৰ কাৰণে, আত্মনিৰ্ভৰ অসমৰ বেনিফিট লোৱাৰ কাৰণে। অ'কে, এতিয়া চব আপোনাৰ কি হয় যে আৰু কথা লিখা আছে যে আপোনাৰ শিডিউল কমাৰ্চিয়েল বেংকত আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব, এক্টিভ বেংক একাউণ্ট এটা থাকিব লাগিব, আৰু সেই বেংক একাউণ্টটো 2024 এপ্ৰিল মাহৰ 1 তাৰিখৰ আগত খোলা হ'ব লাগিব, ঠিক আছে। আৰু আপুনি লোন ডিফল্টাৰ হ'ব নালাগিব, ঠিক আছে। আপুনি কিবা লোন লৈছে ঘূৰাই দিব পৰা নাই, হ'ব নোৱাৰিব, ঠিক আছে। আৰু পাৰ ফেমিলি কেৱল এজন মেম্বাৰহে এলিজিবল হ'ব। অ'কে, আৰু ইয়াত ফেমিলি মানে কি কৈছে? ফেমিলি মানে হৈছে হাজবেণ্ড ৱাইফ ব্ৰাদাৰ চিষ্টাৰ, ঠিক আছে। অ'কে, বাকী যিসকলে ধৰি লওক আপোনাৰ মানে আত্মনিৰ্ভৰ অসম 1.0ৰ আণ্ডাৰত বেনিফিট লৈছে তাহাঁতি আকৌ এইটোত আহি পিনে আকৌ এবাৰ এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। বাকী ইয়াত কি দিয়া হ'ব? এইটো কিহৰ কাৰণে প্ৰফেচনেল নন প্ৰফেচনেলৰ কথা কৈ আছো বা কি কৈ আছো একচুৱেলি? ইয়াত পইচা দিয়া হ'ব আকৌ, ঠিক আছে। অবভিয়াছলি চবতে আমাৰ পইচা দিয়া হয়, ৰাইট। তো ফাইনেন্সিয়েল আকৌ ফ্ৰী ফাইনেন্সিয়েল এইড প্ৰভাইড কৰা হ'ব, সেইটো কিন্তু মৰ্টগেজ ফ্ৰী হ'ব, ঠিক আছে। ফাইনেন্সিয়েল এইডটো কেনেকুৱা ধৰণৰ হ'ব? মৰ্টগেজ ফ্ৰী হ'ব। মৰ্টগেজ ফ্ৰী মানে কি? মানে আপুনি ধৰি লওক লোন ল'লে, মানে এতিয়া জেনেৰেলি আপুনি লোন ল'লে কি কৰিব লাগে? আপুনি এটলিষ্ট কিবা না কিবা এটা মানে মৰ্টগেজ দিব লাগে, ঠিক আছে, বা গিৰবি ৰাখিব লাগে, হিন্দীত যদি কওঁ আমি গিৰবি, ঠিক আছে। বাট ইয়াত দিব নালাগে সেনেকুৱা, মৰ্টগেজ ফ্ৰী, ঠিক আছে। মৰ্টগেজ ফ্ৰী ফাইনেন্সিয়েল এইড প্ৰভাইড কৰা হ'ব দুটা কেটেগৰীত। আপুনি যদি ধৰি লওক নন প্ৰফেচনেল হয়, ঠিক আছে, বা জেনেৰেল গ্ৰেজুৱেট হয়, বা IIT কৰিছে, পলিটেকনিক পাছ কৰিছে, ঠিক আছে, বা ডিপ্ল'মা হোল্ডাৰ হয়, বা মেট্ৰিকুলেশ্যন পাছ কৰিছে, ঠিক আছে, বা ST SC OBC যদি কেণ্ডিডেট হয় তেতিয়াহ'লে ক্লাছ 10 লৈকে পঢ়িছে, তো তাহাঁতি এই স্কিমৰ আণ্ডাৰত, আত্মনিৰ্ভৰ অসম স্কিমৰ আণ্ডাৰত 2 লাখ টকালৈকে পাব, ঠিক আছে, 2 লাখ টকালৈকে পাব। আৰু 5 লাখ টকালৈকে কোনে পাব? যিসকলৰ ওচৰত প্ৰফেচনেল ডিগ্ৰী আছে। তো প্ৰফেচনেল ডিগ্ৰী হোল্ডাৰসকলে 5 লাখ টকালৈকে পাব ফাইনেন্সিয়েল এইড, মৰ্টগেজ ফ্ৰী, আৰু লগতে আমাৰ যদি আপুনি ধৰি লওক নন প্ৰফেচনেল হয় তেতিয়াহ'লে 2 লাখ টকালৈকে আপুনি ফাইনেন্সিয়েল এইড পাব, বুজি পাইছে? আৰু এই যিটো ফাইনেন্সিয়েল এইড আছে, মানে 2 লাখ টকাই হওক বা 5 লাখ টকাই হওক, তো সেইটোক কি কৰা হ'ব? দুটা ভাগত ভাগ কৰি দিয়া হ'ব, ঠিক আছে। ইয়াত আপোনাৰ ধৰি লওক আপুনি নন প্ৰফেচনেল হয়, মানে নন প্ৰফেচনেল হ'লে কেৱল মাত্ৰ 2 লাখ টকালৈকে পাব পাৰিব, ঠিক আছে। তো এই 2 লাখ টকাৰ 1 লাখ টকা গ্ৰান্ট হ'ব, মানে 1 লাখ টকা আকৌ ইন ফিউচাৰ ঘূৰাই দিব নালাগে। আৰু 1 লাখ টকা আপোনাৰ কি কৰা হ'ব? ইণ্টাৰেষ্ট ফ্ৰী গভৰ্ণমেণ্ট লোন হ'ব, মানে 1 লাখ টকা দিলেই হ'ব। আকৌ এবাৰ আপুনি যদি ঘূৰাই দিব লোন হিচাপে, এতিয়া লোন ল'লে মানে তো ইণ্টাৰেষ্টটো দিব লাগে, লোনৰ ইণ্টাৰেষ্ট দিব নালাগে ইয়াত, ঠিক আছে। তো ইণ্টাৰেষ্ট ফ্ৰী গভৰ্ণমেণ্ট লোন হ'ব 50%, ঠিক আছে। বুজি পাইছে নহয় কথাটো? বা কোনোবা আপুনি যদি প্ৰফেচনেল হয় তেতিয়াহ'লে আপোনাৰ 2.5 লাখ আপোনাৰ কি হ'ব? টোটেলি গভৰ্ণমেণ্ট গ্ৰান্ট হ'ব। আৰু আৰু বাকী যিটো 2.5 লাখ আছে সেইটো আপোনাৰ কেৱল মাত্ৰ 2.5 লাখ যেতিয়া আপুনি বিজনেছ কৰি পিনে আপোনাৰ হ'ব তেতিয়া মানে ঘূৰাই দিলে হ'ব, ঠিক আছে। আত্মনিৰ্ভৰ অসম সেইটো হৈছে, অ'কে। আৰু লোনটো ঘূৰাই কেতিয়া দিব লাগিব? মানে সেই আৰু 5 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব, অ'কে। আৰু এই আত্মনিৰ্ভৰ অসমৰ আণ্ডাৰত 1 মান্থৰ এটা আপুনি ট্ৰেইনিং কৰিব লাগিব মেণ্ডেটৰিলি, ঠিক আছে। তো সেইটো শিকোৱা হ'ব, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ কি হয়, মেনেজমেণ্ট কেনেকৈ কৰিব লাগিব, একাউণ্টিং কেনেকৈ কৰিব লাগিব, সেইবোৰ শিকোৱা হ'ব। আৰু এইবোৰ 1 মাহৰ যিটো আপুনি ট্ৰেইনিং কৰিব সেইটোৰ কাৰণে 10,000 টকা আপোনাক ষ্টাইপেণ্ডো দিয়া হ'ব। ভাল স্কিম হয় ন? অ'কে, ঠিক আছে। তো এইটো হৈ গ'ল আমাৰ মানে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম যিটো অভিযান, ঠিক আছে। বাকী আমি মিছন বসুন্ধৰাৰ বিষয়ে পঢ়িম। মিছন বসুন্ধৰা, ঠিক আছে। চ' মিছন বসুন্ধৰাক লঞ্চ কৰা হৈছিলে, 3টা ফেজত চলি আছে মিছন বসুন্ধৰা। এতিয়া যিটো চলি আছে মিছন বসুন্ধৰা সেইটো হৈছে 3.0, ঠিক আছে। ফাৰ্ষ্ট 1.0 যিটো আছে 2021ৰ অক্টোবৰৰ 2 তাৰিখে লঞ্চ কৰা হৈছিলে, গান্ধী জয়ন্তীৰ দিনাখন। বাকী মিছন বসুন্ধৰা 2.0 2022ৰ নৱেম্বৰত লঞ্চ কৰা হৈছিলে, এইটো হ'ল চিলড্ৰেন ডেৰ দিনাখন, ঠিক আছে। বাকী আপোনাৰ মিছন বসুন্ধৰা 3.0 যিটো আছে সেইটো 2024ৰ অক্টোবৰৰ 19ত লঞ্চ কৰা হৈছিলে। আচ্ছা, মিছন বসুন্ধৰাৰ মেইন অবজেক্টিভ কি হয়? আমাৰ যিমানখিনি লেণ্ড ৰেভিনিউ ছাৰ্ভিচ আছে অসম গভৰ্ণমেণ্টৰ, সেইখিনিক ষ্ট্ৰীমলাইন কৰা, সেইখিনিক ভাল কৰা, ঠিক আছে। বাকী আপোনাৰ যিটো লেণ্ড ৰেকৰ্ডক আপডেট কৰিব লাগে, লেণ্ড ৰেকৰ্ডক আপডেট কৰিবলগীয়া আছে, পেণ্ডিং পৰি আছে, সেইখিনিক ৰিডিউচ কৰা, পেণ্ডেঞ্চি ইন আপডেটিং ৰেকৰ্ড ৰিডিউচ কৰা, ঠিক আছে।
বাকী আপোনাৰ ডেফিনিট লেণ্ড টাইটেলছ যিবোৰ আছে বা লেণ্ড ৰাইট ইণ্ডিজিনিয়াছ আৰু লেণ্ডলেছ চিটিজেনৰ, ঠিক আছে, ইণ্ডিজিনিয়াছ আৰু লেণ্ডলেছ চিটিজেন যিসকল আছে আমাৰ, তো তাহাঁতৰ যিটো লেণ্ড ৰাইট আছে সেইটোক মানে দিয়া, ঠিক আছে, গ্ৰাণ্ট আপোনাৰ ডেফিনিট লেণ্ড ৰাইটছ, তো যিবোৰ পাব লাগে, ঠিক আছে, ইণ্ডিজিনিয়াছ আৰু লেণ্ডলেছ কিছুমান চিটিজেন আছে যিসকলে লেণ্ড পোৱাটো ৰাইট হয়, ডেফিনিট লেণ্ড ৰাইটছ আছে, তাহাঁতক লেণ্ড দিয়া আণ্ডাৰ মিছন বসুন্ধৰা, ঠিক আছে। আৰু এণ্ড টু এণ্ড ডিজিটেলাইজেশ্যন কৰা লেণ্ড মেনেজমেণ্টৰ, লেণ্ডৰ এণ্ড টু এণ্ড মানে ডিজিটেলাইজেশ্যন কৰা হৈছে অবজেক্টিভ, ঠিক আছে, মিছন বসুন্ধৰাৰ। আৰু ইয়াৰ কাৰণে নোডেল এজেঞ্চি কি হয়, যে ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, ঠিক আছে, ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ আৰু ডিজাষ্টাৰ মেনেজমেণ্ট আমাৰ মানে মিছন বসুন্ধৰা স্কিমৰ আপোনাৰ নোডেল এজেঞ্চি হয় গভৰ্ণমেণ্ট অফ আছাম অবভিয়াছলি, ঠিক আছে। বাকী কারেন্ট অ্যাফেয়ার্স যেটা আছে, অসম গভর্নমেন্টে 1,00,000 ডিজিটাল ল্যান্ড পাট্টা, ঠিক আছে, আপনার মিছন বসুন্ধরা 3.0 আণ্ডাৰত প্ৰভাইড কৰিছে, ঠিক আছে, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত 2026ত। আৰু ইয়াত আপোনাৰ যিটো হিষ্টৰিক আপোনাৰ এই টি গাৰ্ডেন লেবাৰ লাইন আছে, তো এক্ৰছ 20 ডিষ্ট্ৰিক্ট, তো তাহাঁতৰো যিটো লেণ্ড আছে সেইটো ভাল ধৰণে ছেটেলমেণ্ট কৰি দিয়া হৈছে, ঠিক আছে। মানে কুৱেশ্যন নবনিব ইয়াৰ পৰা, বাট জানা দৰকাৰ আৰু ওকে। মিছন বসুন্ধৰাৰ আণ্ডাৰত কি কি ছাৰ্ভিচেছ প্ৰভাইড কৰা হয়? এক নম্বৰ কথা হৈছে মিউটেশ্যনৰ ছাৰ্ভিচ প্ৰভাইড কৰা হয়, ওকে। তো মিউটেশ্যনৰ ছাৰ্ভিচ মানে কি? মিউটেশ্যনৰ ছাৰ্ভিচ মানে হৈছে যে যিটো মানে প্ৰপাৰ্টি আছে, প্ৰপাৰ্টিৰ যিটো টাইটেল আছে, মানে কাৰ নামত এইটো প্ৰপাৰ্টি আছে, মানে ওনাৰৰ নাম কি হয়, মানে ধৰি লওক কোনোবাই এজন মানে মিষ্টাৰ এ আছে আৰু মিষ্টাৰ বি আছে, ঠিক আছে, তো মিষ্টাৰ এ নিজৰ প্ৰপাৰ্টিটো মিষ্টাৰ বিক বিক্ৰী কৰিলে, তো সেইটো গভৰ্ণমেণ্ট ৰেকৰ্ডতো আহিব লাগিব ন বিক্ৰী কৰিলে বুলি, এতিয়া মিষ্টাৰ এ অনাৰ নহয়, মিষ্টাৰ বি অনাৰ হয়, তো এই যিটো কাম এইটো কয় মিউটেশ্যনৰ কাম, ঠিক আছে। তো সেইটোক আপোনাৰ মিউটেশ্যনৰ ছাৰ্ভিচ প্ৰভাইড কৰা মিছন বসুন্ধৰা স্কিমৰ আণ্ডাৰত, তো ৰেকৰ্ডিং দ্য টাইটেল অফ দ্য প্ৰপাৰ্টি ইন দ্য নিউ অনাৰ্ছ নেম, ঠিক আছে, তো সেইটো হৈছে মিউটেশ্যন কৰা, ঠিক আছে। চ' নিউ প্ৰপাৰ্টি মানে অনাৰৰ যিটো নাম, ঠিক আছে, তো তাক ৰেকৰ্ড কৰা হৈছে মিউটেশ্যনৰ ছাৰ্ভিচ, এইটো মিছন বসুন্ধৰাৰ আণ্ডাৰত প্ৰপাৰ কৰা হয়। এতিয়া মিউটেশ্যন কেনেকে হ'ব পাৰে? মিউটেশ্যন দুই প্ৰকাৰে হ'ব পাৰে। ইয়াতো আপোনাৰ ইনহেৰিটেঞ্চৰ পৰা মিউটেশ্যন হ'ব পাৰে। এতিয়া এনেকুৱা হ'ব পাৰে যে মিষ্টাৰ এ যিটো আছে, সেই মিষ্টাৰ এ আপোনাৰ মিষ্টাৰ এৰ চন হৈছে, ঠিক আছে, মিষ্টাৰ এৰ চন, ঠিক আছে, বা ডটাৰো হ'ব পাৰে অভিয়াছলি, সেইটো হৈছে মিষ্টাৰ বি, ঠিক আছে। তো এইটো ইনহেৰিটেঞ্চ, এতিয়া মিষ্টাৰ এ এটা টাইমৰ পিছত মৃত্যু হ'ব তেওঁৰ, তো তেতিয়াহ'লে তেওঁৰ যিটো লেণ্ড আছে সেই লেণ্ডটো কাৰ হ'ব? অভিয়াছলি মিষ্টাৰ বিৰ হ'ব, যিহেতু ইনহেৰিটেঞ্চ তেওঁৰ চন হয়, ঠিক আছে। তো সেইটোৱে কথা, তো ৰাইট অফ ইনহেৰিটেঞ্চ, তো অভিয়াছলি ট্ৰান্সফাৰ টু লিগেল হেয়াৰ্ছ, তো লিগেল হায়াৰ্ছ কোন হ'ব? এতিয়া মিষ্টাৰ এৰ ক্ষেত্ৰত মিষ্টাৰ বি লিগেল হায়াৰ হ'ব, কাৰণ তেওঁৰ চন হয়, ঠিক আছে, তো লিগেল হায়াৰ হ'ব। তো অভিয়াছলি অৰিজিনেল অনাৰৰ ডেথৰ পিছত লিগেল হায়াৰ যিজন থাকিব, মিষ্টাৰ বি ফৰ এক্সাম্পল ইন দিছ কেছ, তো তেওঁৰ নামটো ৰেকৰ্ড হ'ব লাগিব, সেইটো হ'ল আপোনাৰ ৰাইট অফ ইনহেৰিটেঞ্চ আৰু মিউটেশ্যন, ঠিক আছে। অলপ কমপ্লেক্স হ'ব পাৰে, বাট মানে ইজিলি আপুনি কথাটো বুজি ল'ব পাৰে। চিম্পল কথা, ৰাইট অফ ইনহেৰিটেঞ্চ মানে হৈছে যে যিজন আপুনি আপোনাৰ দেউতাৰ লেণ্ডটো অভিয়াছলি পাব ন, তো সেইটো অভিয়াছলি আপোনাৰ দেউতাৰ নামত এতিয়া আপোনাৰ যিটো মাটিটো আছে, ঠিক আছে, তো এতিয়া আপোনাৰ কি হ'ব, যে দেউতাৰ ইন ফিউচাৰ কিবা না কেতিয়াবাতো অভিয়াছলি কোনো অমৰ মানুহ নহয়, তো মৃত্যু হ'লে মানে আপোনাৰ হ'ব সেইটো, তো সেইটো হ'ল ৰাইট অফ ইনহেৰিটেঞ্চ, ঠিক আছে। তাৰপিছত আপোনাৰ আফটাৰ ডিড ৰেজিষ্ট্ৰেশ্যন মানে হৈছে আপোনাৰ দেউতাই ধৰি লওক ফৰ এক্সাম্পল বিক্ৰী কৰি দিলে বা আপুনি বিক্ৰী কৰি দিলে, তো সেইটো হ'ল ডিড। ডিড মানে কি হৈছে, মানে এগ্ৰিমেণ্ট এটা কৰা হৈছে, ঠিক আছে। তো সেইটোৰ আফটাৰ ডিডৰ ৰেজিষ্ট্ৰেশ্যন যিটো আছে সেইটো কৰিব লাগিব অভিয়াছলি। তো আপুনি ধৰি লওক এটা মানে দলিল কাগজত লিখিছে যে মই মানে মোৰ প্ৰপাৰ্টিটো আমুকক বিক্ৰী কৰিছোঁ, সেনেকে লিখা আছে, তো সেইটো আফটাৰ ডিড হয়, ডিড সেইটো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, তো সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তো সেইটো আফটাৰ ডিডৰ ৰেজিষ্ট্ৰেশ্যনো ইয়াত কৰা হ'ব, ঠিক আছে। আপডেটিং ৰেকৰ্ড ফলোইং ৰেজিষ্টাৰ্ড চেল অৰ গিফ্ট, ঠিক আছে, কোনোবাই যদি গিফ্ট কৰিছে চেল কৰিছে, তো সেইটো ৰেকৰ্ড কৰিব লাগিব, ঠিক আছে, হৈ গ'ল এই দুটা কথা, অ'কে। বাকী এই দুটা আপোনাৰ ছাৰ্ভিচ আহিব আপোনাৰ মিছন বসুন্ধৰাৰ আণ্ডাৰত, ৰাইট।
আনডিসপিউটেড কেছ, পাৰ্টিশ্যন ফৰ আনডিসপিউটেড কেছ। ধৰি লওক পাৰ্টিশ্যন কৰিব লাগে, এটা লেণ্ড আছে, এইটো আপোনাৰ কোনো ধৰণৰ ডিসপিউট নাই, চবে জানে যে এইটো মোৰ লেণ্ড হয়, এইটো আপোনাৰ লেণ্ড হয়, কোনো ডিসপিউট নাই। তো এই আনডিসপিউটেড লেণ্ডবোৰৰ পাৰ্টিশ্যন কৰি দিয়া, ঠিক আছে, ফেচিলিটেটিং দ্য ডিভিজন অফ লেণ্ড এমং ৰাইটফুল অনাৰ্ছ উইদাউট লিগেল ডিসপিউট, ঠিক আছে, যিবোৰত কোনো ধৰণৰ লিগেল ডিসপিউট নাই, কোনো লেণ্ড ক্লেইম কৰা নাই, চবে পূজা মজাকে মানি লৈছে যে ঠিক আছে আপুনি এইটো ল'ব লেণ্ড, মই এইটো ল'ম, ঠিক আছে, হ'ব পাৰে এনেকুৱা। তো আনডিসপিউটেড লেণ্ডৰ কেছত সেইটো লেণ্ডটোক ডিভিজন কৰি দিয়া, পাৰ্টিশ্যন কৰি দিয়া, সেইটো মিছন বসুন্ধৰা স্কিমৰ আণ্ডাৰত হ'ব, ঠিক আছে। আৰু কি সাৰ্ভিস হ'ব, ঠিক আছে, মিছন বসুন্ধৰা স্কিমৰ আণ্ডাৰত আপোনাৰ কনভাৰ্জন অফ লেণ্ড টেনিয়ৰ, ঠিক আছে। কনভাৰ্জন অফ লেণ্ড টেনিয়ৰ মানে কি হৈছে, ফুল্লি ডিজিটেলাইজ কনভাৰ্জন ফ্ৰম এনুৱেল পাট্টা টু পিৰিয়ডিক পাট্টা এলংচাইড ৰিক্লাছিফিকেশ্যন অফ এগ্ৰিকালচাৰেল লেণ্ড টু নন এগ্ৰিকালচাৰেল লেণ্ড। এতিয়া বুজি পাব লাগিব এনুৱেল পাট্টা কি হয় আৰু পিৰিয়ডিক পাট্টা কি হয়। মই লিখি থৈছো এইটো এনুৱেল পাট্টা আৰু পিৰিয়ডিক পাট্টা। হোৱাট ইজ এনুৱেল পাট্টা? এনুৱেল পাট্টা হৈছে যে টেম্পৰাৰী লেণ্ড ৰাইট, ঠিক আছে। আপোনাৰ ওচৰত দুই ধৰণৰ পাট্টা মানে হৈছে যে লেণ্ড আপোনাৰ যে হয় সেইটোৰ এটা কাগজ, ঠিক আছে, মই চিম্পল চেন্সত কৈছো, টেকনিকেলি অলপ বেলেগ হয় কথাটো। তো সেইটো হৈছে পাট্টা, ঠিক আছে। তো এতিয়া এনুৱেল পাট্টা কি হয়, মানে এতিয়া পাট্টা দুই ধৰণৰ থাকিব পাৰে জেনেৰেলি, ঠিক আছে। এইটো হৈছে এনুৱেল পাট্টা, এটা হৈছে এনুৱেল পাট্টা। এনুৱেল পাট্টা হৈছে যে এনুৱেল পাট্টা যদি আপোনাৰ ওচৰত আছে তেতিয়াহ'লে মানে আপোনাৰ ওচৰত সেই লেণ্ডৰ যিটো ৰাইট, ঠিক আছে, সেইটো লিমিটেড হয়, টেম্পৰাৰী হয়, ঠিক আছে। ইয়াৰ বেচিছত আপুনি সেইটোক ৰিনিউ কৰাব লাগিব, এনুৱেল সেইটো কাৰণে ৱৰ্ড হয়, ৱৰ্ডটো এনুৱেল সেইটোৰ কাৰণে আছে, ঠিক আছে। ইয়াৰ বেচিছত ৰিনিউ কৰিব লাগিব। আৰু আপুনি লেণ্ড অনাৰ হয় নো ডাউট, বাট সেই লেণ্ডৰ ওপৰত আপোনাৰ লিমিটেড ৰাইট আছে, মানে আপুনি সেই লেণ্ডটো সোল্ড কৰিব নোৱাৰে, মানে বিক্ৰী কৰিব নোৱাৰে, ট্ৰান্সফাৰো কৰিব নোৱাৰে, সেইটো লেণ্ডৰ এগেইনষ্টত আপুনি লোনো ল'ব নোৱাৰে, ঠিক আছে। দেট ইজ এনুৱেল পাট্টা, ঠিক আছে। আৰু এইটো এনুৱেল পাট্টা কিহৰ কাৰণে তেতিয়াহ'লে ইছ্যু কৰা হয় যদি এইবোৰ কৰিব, এইটো এগ্ৰিকালচাৰেল পাৰ্পজৰ কাৰণে ইউজ কৰা হৈছিলে লেণ্ডলেছ মানে ফাৰ্মাৰ্ছবোৰক আগতে, মানে হিষ্টৰিকেলি, ঠিক আছে। চ' এইটো হ'ল এনুৱেল পাট্টা। আৰু পিৰিয়ডিক পাট্টা মানে আপোনাৰ পিৰিয়ডিক পাট্টা মানে হৈছে যে এইটো পাৰ্মানেণ্ট, ঠিক আছে, এইটো পাৰ্মানেণ্ট এবছলুৱেট লেণ্ড ৰাইট থাকিব যদি আপোনাৰ ওচৰত পিৰিয়ডিক পাট্টা আছে, আৰু লিগেল ওনাৰ আপুনি হয় ইয়াত, ঠিক আছে। তো আপুনি যদি ইচ্ছা কৰে সেই লেণ্ডটোক চেল কৰিব পাৰিব, কাৰোবাক ইচ্ছা কৰিলে ট্ৰান্সফাৰ কৰি দিব পাৰিব, মৰ্টগেজ ৰাখিব পাৰিব লেণ্ডৰ এগেইনষ্টত, ঠিক আছে, এইখিনি চব কৰিব পাৰিব। পিৰিয়ডিক পাট্টা থকা মানে হৈছে যে আপোনাৰ ওচৰত পুৰা আপোনাৰ আপুনি ওনাৰ হয়, আৰু এনুৱেল পাট্টা কেৱল মাত্ৰ 1 বছৰৰ কাৰণে হয়, ঠিক আছে। এতিয়া কাৰোবাৰ ওচৰত এনুৱেল পাট্টা আছে, সি কনভাৰ্ট কৰিব বিচাৰিছে পিৰিয়ডিক পাট্টাত, তো সেইটো সাৰ্ভিস আন্ডাৰ মিছন বসুন্ধৰা স্কিমত হৈ যাব, সেইটোৱে লিখা আছে ইয়াত, চব এতিয়া বুজি পাই যাব আৰামছে, ঠিক আছে। ইয়াত ক'ত লিখা আছে, ক'ত গ'ল এইটো চব, কনভাৰ্জন অফ লেণ্ড টেনিয়ৰ মানে ফুল্লি ডিজিটেলাইজড, মানে ডিজিটেলাইজ ধৰণে আপুনি কনভাৰ্ট কৰিব পাৰিব এনুৱেল পাট্টাক পিৰিয়ডিক পাট্টাক, ঠিক আছে। আৰু ধৰি লওক কাৰোবাৰ ওচৰত এগ্ৰিকালচাৰেল লেণ্ড আছে, সেইটোক আপুনি এগ্ৰিকালচাৰেল লেণ্ডৰ ক্লাছিফিকেশ্যনৰ পৰা আঁতৰাই পিনে সেইটোক আপোনাৰ নন এগ্ৰিকালচাৰেল লেণ্ড কৰি ল'ব লাগে। এতিয়া এগ্ৰিকালচাৰেল লেণ্ড হ'লে মানে সেইটোত কেৱল মাত্ৰ আপুনি এগ্ৰিকালচাৰ কৰিব পাৰিব, তাত ঘৰ চৰ বনাই পিনে একেবাৰে কমাৰ্চিয়েলাইজ কৰি দিব নোৱাৰিব বস্তুটোক। তো তাৰ যদি কৰিব বিচাৰে তেতিয়াহ'লে সেইটো এগ্ৰিকালচাৰেল লেণ্ডটো গভৰ্ণমেণ্টৰ ৰেকৰ্ডত নন এগ্ৰিকালচাৰেল লেণ্ড বুলি কনভাৰ্ট কৰিব লাগিব। সেই কনভাৰ্জনৰ যিটো সাৰ্ভিস আছে সেইটো মিছন বসুন্ধৰা স্কিমৰ আণ্ডাৰত দিয়া হ'ব, বুজি পালে? ওকে। আৰু কি কৰা হ'ব মিছন বসুন্ধৰা স্কিমৰ আণ্ডাৰত? আপগ্ৰেডিং আৰু ক্লিয়াৰিং ৰেকৰ্ডছ, ঠিক আছে। তো যিসকল ধৰি লওক মৃত্যু হৈছে বা ফৰ্মাৰ ওনাৰ আছে, তাহাঁতৰ নাম ষ্ট্ৰাইক কৰি দিয়া, ঠিক আছে। তাৰপিছত আপোনাৰ এলটমেণ্টৰ যিটো চাৰ্টিফিকেট আছে সেইটোক আপগ্ৰেড কৰা, ঠিক আছে, ফুল পিৰিয়ডিক পাট্টা সেইখিনি মানে আপগ্ৰেড কৰা হ'ব, মানে আপডেট কৰা হ'ব নামখিনি, ওকে। ইয়াত আকৌ আপোনাৰ কি কৰা হৈছে, এক্সক্লুচিভ আপোনাৰ মিছন বসুন্ধৰা 3.0 এডিশ্যন, এইটো 3.0 এডিশ্যনত কিছুমান সেটেলমেণ্ট কৰা হ'ব। ধৰি লওক বহুত পুৰণাকে ভূদান বা গ্ৰামদান কৰা হৈছিলে, তো তাৰো সেটেলমেণ্ট কৰি দিয়া হ'ব। গ্ৰান্টিং ওনাৰশ্বিপ ৰাইট টু অকুপেঞ্চি টেনেণ্ট ইন টাউন লেণ্ড, ঠিক আছে। তো অকুপেঞ্চি যিসকল টেনেণ্ট আছে, মানে ধৰি লওক এটা মানুহক ভাড়া দিয়া আছিলে, এইটো বহুত বছৰ ধৰি সি ভাড়াতে থাকি আছে, ঠিক আছে। তো সেইটো অকুপেঞ্চি টেনেণ্ট হৈ গ'ল এইটো, তো তাহাঁতকো ওনাৰশ্বিপ ৰাইট দি দিয়া, ঠিক আছে, সেইবোৰো থাকিব। ধৰি লওক বহুত পুৰণা হিষ্টৰিকেলি ভূদান আৰু গ্ৰামদান হৈছিলে, তো তেতিয়া কোনোবাই লেণ্ড পাইছে, সেইটোৰ নাম চামটো লিখা হোৱা নাই, সেইখিনি কৰা হ'ব, এইখিনি কৰা হ'ব, ঠিক আছে। তো ডেডিকেটেড ৰিভিউ মেকানিজম ফৰ কেছেছ প্ৰিভিয়াছলি ৰিজেক্টেড আণ্ডাৰ মিছন বসুন্ধৰা 2.0। ধৰি লওক মিছন বসুন্ধৰা 2.0 আণ্ডাৰত কিবা কোনো এটা কেছক মানে ৰিজেক্ট কৰি দিয়া হৈছিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা, সেইটোক আকৌ ৰিভিউ কৰাৰ কাৰণে মেকানিজম বনোৱা হৈছে, ঠিক আছে। তো এনেকুৱা ধৰণে কৰা হৈছে, বুজি পালে? এনুৱেল পাট্টা কি হয়, পিৰিয়ডিক পাট্টা কি হয়, সেইটো আমি চালো। বাকি মিছন বসুন্ধৰা স্কিমৰ লগত এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম আছে, সেইটো হৈছে স্বমিধভা স্কিম। তো সেইটোক ইন্টিগ্ৰেট কৰা হৈছে, ঠিক আছে। স্বমিধভাৰ ফুল ফৰ্ম আছে, ঠিক আছে, এইটো হৈছে সাৰ্ভে অফ ভিলেজেছ এণ্ড মেপিং উইথ ইম্প্ৰভাইজড টেকনলজি ইন ভিলেজ এৰিয়াছ, মানে ড্ৰোনৰ সহায়ত সাৰ্ভে কৰা, ঠিক আছে, লেণ্ডবোৰৰ সাৰ্ভে কৰা। তো সেইটো হৈছে স্বমিধভা স্কিম, ঠিক আছে।
তো স্বমিধবা স্কিম যিটো আছে সেইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়। তো কোনটো মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজৰ, ঠিক আছে। তো এইটো মিনিষ্ট্ৰি যিটো স্বমিধবা স্কিম আছে, সেই স্বমিধবা স্কিমক মিছন বসুন্ধৰাৰ লগত মিলাই দিয়া হৈছে অসমত, বুজি পালে। তো ইয়াত অবভিয়াছলি ড্ৰোন ইউজ কৰা হ'ব, ৰোভাৰ ইউজ কৰা হ'ব, মেপ কৰাৰ কাৰণে লেণ্ড পাৰ্চেণ্টলি মেপ কৰাৰ কাৰণে ৰুৰেল এৰিয়াত স্পেচিয়েলি, ঠিক আছে, প্ৰপাৰ্টি ক্লিয়াৰ যাতে আমি প্ৰপাৰ্টি অনাৰশ্বিপ এষ্টাব্লিছ কৰিব পাৰোঁ, ঠিক আছে। Okay, solve this question. What will be the answer? Okay, so Mission Vasundhara is a flagship land reform initiative in Assam. Yes, so following services are offered under this mission. Correct to this? Yes, correct to this. Settlement of annual patta land into periodic patta land. Yes, mutation by way of inheritance, reclassification of agricultural land into non-agricultural land, striking out names of yes, solve. Yes, B answer. Okay. তো ডি উইল বি দ্য আনসার, ঠিক আছে। বাকী অলপ এতিয়া আমি মুখ্যমন্ত্ৰীৰ এটি কুলি দুটি পাত স্কিমৰ কথা চাম। এইটো 2026 জানুৱাৰী মাহত লঞ্চ কৰা হৈছে। এইটো ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, এক্সামিনেশ্যনৰ কাৰণে। এইটো লাঞ্চ ক'ৰ পৰা কৰিছে? এইটো আমাৰ ডুমডুমাৰ পৰা লাঞ্চ কৰিছে, তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে ডুমডুমা, ঠিক আছে। আৰু এইটো ইনিচিয়েটিভ স্পেচিয়েলি অন দ্য অকেশ্যন অফ 2200 আমাৰ যিহেতু মানে ইয়াৰ চেলিব্ৰেশ্যন চলি আছে আসামটিৰ, তো সেইটোৰ কণ্টেক্সত এই স্কিমটোক লঞ্চ কৰা হৈছে, ঠিক আছে। আৰু ইয়াত আপোনাৰ কি কৰা হ'ব, এইটো মানে হিষ্টৰিক আৰু অনগয়িং যিটো কণ্ট্ৰিবিউশ্যন আছে টি গাৰ্ডেন ৱাৰ্কাৰৰ আমাৰ ষ্টেট ইকনমিত, তাক ৰিকগনাইজ কৰাৰ কাৰণে এই স্কিমটো লঞ্চ কৰিছে, ঠিক আছে। তো ইয়াৰ এটা অল্টাৰনেটিভ নামো আছে, সেইটো অল্টাৰনেটিভ নাম হৈছে আসাম টি গাৰ্ডেন ৱাৰ্কাৰ্ছ ফাইনেন্সিয়েল এছিষ্টেন্স স্কিম। তো ইয়াতো টকা দিয়া হ'ব, টকা, ঠিক আছে। সো ফাইনেন্সিয়েল বেনিফিট কি দিয়া হ'ব? অবভিয়াছলি আপোনাৰ 5,000 টকা ওৱান টাইম ফাইনেন্সিয়েল গ্ৰাণ্ট দিয়া হ'ব এটি কুলি দুটি পাত স্কিমৰ আণ্ডাৰত, ঠিক আছে। অবভিয়াছলি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ সহায়ত আপোনাৰ বেংকৰ একাউণ্টত দিয়া হ'ব টকা, ঠিক আছে। আৰু আপোনাৰ তো এইটোত আপোনাৰ অবভিয়াছলি বেংক একাউণ্ট থাকিব লাগিব, সেইটো বেংক একাউণ্ট আধাৰৰ লগত লিংকড হৈ থাকিব লাগিব। তো সেনেকৈ আমাৰ ফাইনেন্সিয়েল ইনক্লুজনো টি ট্ৰাইবৰ প্ৰমোট হ'ব, ঠিক আছে। ইলিজিবল কোন হ'ব? যিসকল পাৰ্মানেণ্ট আৰু কেজুৱেল বা টেম্পৰাৰী ৱাৰ্কাৰ্ছ আছে, টি গাৰ্ডেন ৱাৰ্কাৰ, চবে আপোনাৰ ইলিজিবল হ'ব। যিসকল চাহ শ্ৰমিক আছে তাহাঁতি মেইনলি ইলিজিবল হ'ব এটি কুলি দুটি পাত স্কিমৰ আণ্ডাৰত, মানে 5,000 টকা পাব আৰু, ঠিক আছে। তো এইটো স্কিমত আকৌ টি গাৰ্ডেন মেনেজমেণ্টৰ মানুহখিনি ইনক্লুড নহ'ব, চাহ শ্ৰমিকখিনিহে ইনক্লুড হ'ব, ঠিক আছে। ক্লাৰিকেল ষ্টাফো ইনক্লুড নহ'ব, ঠিক আছে। যিসকল লেবাৰ ফ'ৰ্চত কাম কৰে তাহাঁতিহে মেইনলি ইনক্লুড হ'ব, ফিজিকেল লেবাৰ যিসকলে কৰে, অ'কে। ইয়াত টোটেল 6 লাখ টি গাৰ্ডেন ৱাৰ্কাৰক টকা দিয়া হ'ব ইয়াত, অ'কে। আৰু ইয়াত 836টা টি গাৰ্ডেনছ কভাৰ হৈ থাকিব 27টা ডিষ্ট্ৰিক্টত। আৰু আমি যদি এছেম্বলি কনষ্টিটুৱেঞ্চি চাওঁ, 73টা এছেম্বলি কনষ্টিটুৱেঞ্চি ইয়াত ইনক্লুড হৈ থাকিব, অ'কে। ইমপ্লিমেণ্টেশ্যন কেনেকুৱা ধৰণে কৰা হ'ব? যিসকল ইলিজিবল টি গাৰ্ডেন আছে তাৰ মেনেজমেণ্টে ভেৰিফাইড লিষ্ট অফ টি ৱাৰ্কাৰ্ছ ছাবমিট কৰিব। কাক ছাবমিট কৰিব? ডিষ্ট্ৰিক্ট লেভেল ইমপ্লিমেণ্টেশ্যন কমিটিক, অ'কে। বাকী মানে এই যিটো ডাটা আছে সেই ডাটাটোক আপোনাৰ সেই মানে পৰ্টেলত আপলোড কৰি দিয়া হ'ব, ঠিক আছে। বাকী তাৰপিছত আপোনাৰ আধাৰৰ দ্বাৰা ভেৰিফাই কৰা হ'ব, ঠিক আছে। বাকী তাৰপিছত ডিছপাৰ্চ কৰি দিয়া হ'ব, অ'কে। প্ৰচেছটো ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে, অ'কে। কিছুমান এছ'চিয়েটেড ইনিচিয়েটিভো লগে লগে লাঞ্চ কৰা হৈছে টি গাৰ্ডেন ৱাৰ্কাৰৰ কাৰণে। ইয়াত মোবাইল ক্ৰিচেছ মানে জানে আপোনালোকে, ফিমেল যিসকল মাদাৰ আছে টি গাৰ্ডেন ৱাৰ্কাৰৰ, তো তাহাঁতৰ কাৰণে আৰু ছেফ আৰু ছুপাৰভাইজড চাইল্ড কেয়াৰৰ ব্যৱস্থা কৰা হ'ব। আৰু লগতে আপোনাৰ মোবাইল টয়লেট মানে দিয়া হ'ব টি গাৰ্ডেন এৰিয়াবোৰত, যাতে হাইজিন মেইনটেইন হয়, চেনিটেশ্যন মেইনটেইন হয় টি গাৰ্ডেন ৱাৰ্কাৰৰ কাৰণে ৱৰ্কিং আৱাৰত, অ'কে। এইটো হ'ল আপোনাৰ এটি কুলি দুটি পাত স্কিম, ঠিক আছে। নেক্সট হ'ল আপোনাৰ গজা মিত্ৰা স্কিম, ঠিক আছে। গজা মিত্ৰা স্কিম যিটো আছে সেইটো আসাম কেবিনেটে এপ্ৰুভ কৰিছিলে 2025-25ত, আৰু এইটোক গজা মিত্ৰা স্কিমক 2025 নৱেম্বৰ মাহত এইটোক লাঞ্চ কৰি দিয়া হ'ল, ঠিক আছে। এইটো ৰিচেণ্টেই হয়, চ' ইউ শ্বুড ৰিমেম্বাৰ দিছ ইজ অলছ' ইম্পৰ্টেণ্ট এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা। চ' নোডেল এজেঞ্চি হৈছে আপোনাৰ এনভাইৰনমেণ্ট, ফৰেষ্ট আৰু আপোনাৰ ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট, ঠিক আছে, আসাম গভৰ্ণমেণ্টৰ। প্ৰাইমেৰী অবজেক্টিভ কি হয়? প্ৰাইমেৰী অবজেক্টিভ হৈছে আপোনাৰ কমিউনিটি বেছড কো এক্সিষ্টেঞ্চ, ঠিক আছে। ফষ্টাৰ কমিউনিটি বেছড কো এক্সিষ্টেঞ্চ আৰু আপোনাৰ মিটিগেট হিউমেন এলিফেণ্ট কনফ্লিক্ট থ্ৰু ৰেপিড ৰেছপন্স মেকানিজম, হেবিটেট ইম্প্ৰুভমেণ্ট, আৰ্লি ৱাৰ্ণিং ছিষ্টেম,
বুজি পাইছে নহয় যে গজ মিন্স এলিফেন্ট ৰাইট তো মিত্ৰা মিন্স ফ্ৰেণ্ড মানে এলিফেণ্টৰ ফ্ৰেণ্ড তো ইয়াত কমিউনিটি বেছড কো এক্সিষ্টেঞ্চত ফ'কাছ কৰা হ'ব যে মানে হাতীবোৰো যাতে থাকিব পাৰে ভাল ধৰণে আৰু মানুহবোৰো যাতে ভাল ধৰণে থাকিব পাৰে তো ইয়াৰ পৰা আপোনাৰ হিউমেন আৰু এলিফেণ্টৰ মাজত যিটো কনফ্লিক্ট হয় সেইটো মিটিগেট কৰাৰ কাৰণে চেষ্টা কৰা হ'ব আৰু কেনেকৈ চেষ্টা কৰা হ'ব ৰেপিড ৰেছপন্স মেকানিজমৰ দ্বাৰা তাৰপিছত আমাৰ হাতীবোৰৰ হেবিটেট ইম্প্ৰুভমেণ্টৰ দ্বাৰা আৰু লগতে আৰ্লি ৱাৰ্ণিং ছিষ্টেমৰ দ্বাৰা ঠিক আছে ইয়াত মেইনলি যিবোৰ ভালনাৰেবল লোকেশ্যন আছে 80টা হাইলি ভালনাৰেবল লোকেশ্যনক টাৰ্গেট কৰি পিনে গজমিত্ৰা স্কিমক ইমপ্লিমেণ্ট কৰা হ'ব আৰু লগতে ইয়াত 8টা স্পেচিফিক হাই কনফ্লিক্ট ডিষ্ট্ৰিক্টক ইনক্লুড কৰা হ'ব তাৰে ভিতৰত গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা শোণিতপুৰ আপোনাৰ গোলাঘাট যোৰহাট আৰু বিশ্বনাথ ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট হয় অ'কে চ' গজমিত্ৰা স্কিমৰ আণ্ডাৰত গজমিত্ৰা যিসকল ভলেণ্টিয়াৰ্ছ আছে সিহঁতি ইম্পৰ্টেণ্ট হ'ব গজমিত্ৰা মানে কি মানে মানে আপোনাৰ হাতীৰ ফ্ৰেণ্ড অ'কে হাতীৰ ফ্ৰেণ্ড কোন হ'ব ঠিক আছে হাতীৰ ফ্ৰেণ্ড ভলেণ্টিয়াৰ্ছখিনি হ'ব ঠিক আছে চ' আৰু সেই গজমিত্ৰাসকলে মেইনলি ৰেপিড ৰেছপন্স টিমত থাকিব ঠিক আছে তো টিমৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হ'ব ৰেপিড একশ্যন টিম এটা বনোৱা হ'ব তাত আপোনাৰ 8জন লোকেল কমিউনিটি মেম্বাৰ থাকিব ঠিক আছে তো ভালনাৰেবল লোকেশ্যনবোৰত 8জন কমিউনিটি মেম্বাৰক ফাইণ্ড আউট কৰা হ'ব হাতী মেইনলি ৰেপিড ৰেছপন্স টিম হয় ঠিক আছে তো তাহাঁতক ইনফেক্ট মান্থলি 500 টকাকৈ দিয়াও হ'ব ভলেণ্টিয়াৰ্ছবোৰক ঠিক আছে আৰু লগতে ইউনিফৰ্ম দিয়া হ'ব এটা ফোন দিয়া হ'ব মেগা ফোন দিয়া হ'ব টৰ্চ দিয়া হ'ব ঠিক আছে ইঞ্চুৰেঞ্চ আৰু এছগ্ৰেটাও দিয়া হ'ব ঠিক আছে এই ভলেণ্টিয়াৰ যিসকল আছে তাহাঁতি মানে PM সুৰক্ষা বীমা আণ্ডাৰত কভাৰ হৈ থাকিব আৰু যদি কোনোবা ভলেণ্টিয়াৰৰ মানে আনফৰ্চুনেটলি এলিফেণ্টৰ কাৰণে ডেথ হৈ যায় তেতিয়াহ'লে 5 লাখ টকা দিয়া হ'ব ঠিক আছে তো বাকী অপাৰেশ্যনেল ছিজনত কি হ'ব যে আপোনাৰ অক্টোবৰ আৰু মাৰ্চ মাহত স্পেচিয়েলি তাহাঁতৰ বেছি কাম থাকিব ঠিক আছে বিকজ পেডি হাৰ্ভেষ্টৰ ছিজন হয় সেই সময়ত হাতী বেছিকৈ আহে তো সেই সময়ত বেছিকৈ কাম কৰিব লাগিব অ'কে বাকী ইয়াত আপোনাৰ গজমিত্ৰা স্কিমৰ আণ্ডাৰত AI এনাবল্ড কেমেৰা ট্ৰেপো ইউজ কৰা হ'ব ইনষ্টল কৰা হ'ব মানে টেকন'লজিৰো সহায় লোৱা হ'ব যাতে আমি আৰ্লি ৱাৰ্ণিং ছিষ্টেম মানে ভাল কৰিব পাৰোঁ ঠিক আছে বাকী বেৰিয়ান মেকানিজমতো ফ'কাছ কৰা হ'ব ইয়াত সোলাৰ পাৱাৰ ছিংগল ষ্টেণ্ড ফেন্সিং ঠিক আছে চ' সোলাৰ পাৱাৰ ছিংগল ষ্টেণ্ড ফেন্সিং দিয়া হ'ব ঠিক আছে তো আপোনাৰ নন লিথেল বাউণ্ডাৰীজ ক্ৰিয়েট কৰা হ'ব তো যেনেকে ধৰি লওক বিখিনিক ইউজ কৰি পিনে বি মানে সেই ভোমোৰা ঠিক আছে ভোমোৰাখিনিক ইউজ কৰি পিনে ভোমোৰাক ভয় খায় এইটোৱে আমাৰ হাতীয়ে ঠিক আছে চ' এইবোৰক মানে ইক'লজিকেল ইউজ কৰি পিনে মানে এইটো তৰিকা ইউজ কৰি পিনেও মানে গজমিত্ৰা স্কিমত আপোনাৰ কাম কৰা হ'ব ঠিক আছে হেবিটেট ৰিষ্টৰেশ্যনত আপোনাৰ বাম্বু আৰু নেপিয়াৰ গ্ৰাছ যিটো এলিফেণ্ট ফডাৰ হয় এটা ঠিক আছে সেইটো ফৰেষ্টত লগোৱা হ'ব যাতে মানে এলিফেণ্টখিনি মানে ওলাই কিহৰ কাৰণে আহে ফুড নাপায় তাহাঁতি এতিয়া পেডিখিনি খাবলৈ আহে ফুড নাই যিহেতু এতিয়া যদি জংঘলৰ ভিতৰতে তাহাঁতৰ কাৰণে ঔটেঙা নেপিয়াৰ গ্ৰাছ যিটো আছে সেইটো আমি যদি প্ৰভাইড কৰি দিওঁ সিহঁতি ওলাই নাহে অভিয়াছলি জংঘলৰ পৰা ন তো সেনেকৈ এনিমেল আৰু হিউমেনৰ কনফ্লিক্ট আমি কমাব পাৰিম ঠিক আছে তাৰপিছত ৱাটাৰ ছিকিউৰিটি প্ৰভাইড কৰা হ'ব ৱাটাৰ মানে আপোনাৰ এলিফেণ্ট ফ্ৰেণ্ডলি ৱাটাৰ হোলছ বনাই দিয়া হ'ব জংঘলৰ ভিতৰতে যাতে তাহাঁতি ওলাই আহিবলগীয়া নহয় ঠিক আছে সেইটো হ'ল গজমিত্ৰা স্কিম অ'কে নেক্সট আৰু এটা স্কিম আছে সেইটো হৈছে আপোনাৰ অমৃত বৃক্ষ আন্দোলন ঠিক আছে অমৃত বৃক্ষ আন্দোলন এইটো আপোনাৰ 2023 প্ৰথমবাৰৰ কাৰণে লঞ্চ কৰা হৈছিলে বাকী এইটো এতিয়া অমৃত বৃক্ষ আন্দোলনৰ 2.0 চলি আছে সেইটো 2024 আগষ্ট মাহত লঞ্চ কৰা হৈছিলে ইয়াৰ নোডেল এজেঞ্চি হৈছে আপোনাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট ঠিক আছে ইয়াৰ ডুৱেল অবজেক্টিভ আছে ডুৱেল অবজেক্টিভ কি হয় যে 1 নম্বৰ কথা হৈছে যে অসমৰ যিটো গ্ৰীণ কভাৰ আছে সেইটোক ইনক্ৰিজ কৰা ঠিক আছে 38% লৈ যোৱা 5 ইয়াৰ্ছত এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয় ইউ শুড ৰিমেম্বাৰ ঠিক আছে যে 36% আমাৰ মানে এনুৱেল ষ্টেট অফ দ্য ফৰেষ্ট ৰিপৰ্টে কয় 36% আছে বুলি 36% পৰা 38% নেক্সট 5 ইয়াৰত লৈ যোৱা হৈছে ইয়াৰ অবজেক্টিভ আৰু বাকী ৰুৰেল ইকনমি যিটো আছে সেইটো বুষ্ট কৰা ঠিক আছে ট্ৰি বেছড কমাৰ্চিয়েল ইকনমি ৰেডি কৰা প্ৰমোট কৰা সেইটো হৈছে আমাৰ অমৃত বৃক্ষ আন্দোলনৰ অবজেক্টিভ মানে এগ্ৰ ফৰেষ্ট্ৰিক প্ৰমোট কৰা সেইটো হৈছে আমাৰ অমৃত বৃক্ষ আন্দোলনৰ অবজেক্টিভ ঠিক আছে তো ইয়াৰ কাৰণে এটা অমৃত বৃক্ষ আন্দোলন এপো বনোৱা হৈছে আৰু এটা ৱেব পৰ্টেলো আছে ঠিক আছে তো ইয়াত জিঅ' টেগিঙত ফ'কাছ কৰা হ'ব মানে য'ত গছ লগাব তাত
গছটো লগোৱাৰ লগে লগে ফটো তোলা হ'ব আৰু ফটোৰ তলতে আপোনাৰ কোনটো ইয়াৰ লেটিটিউড লংগিটিউড চব আহি যাব মানে, ঠিক আছে। তো জিঅ' টেগিং সেইটোক কয়। অ'কে, চ' ইয়াত আপোনাৰ আকৌ টকা দিয়াৰ কামো আছে, আপোনাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, ঠিক আছে। তো মই এতিয়ালৈকে এটা স্কিম পঢ়োৱা নাই য'ত টকা নিদিয়ে, চবতে টকা দিব। অ'কে, চ' আপোনাৰ ইয়াত কি কৰা হ'ব, যে ধৰি লওক কোনোবাই ধৰি লওক মানে এটা গছ লগালে, তো তাক 100 টকা দিয়া হ'ব, ঠিক আছে। আৰু ডাইৰেক্টলি আধাৰ লিংক বেংক একাউণ্টত টকাটো দি দিয়া হ'ব, ঠিক আছে, যেতিয়া জিঅ' টেগড ফটোগ্ৰাফটো আপলোড কৰিব, ঠিক আছে। বাকী 3 বছৰ যদি সেই গছটো ছাৰ্ভাইভ কৰে, ঠিক আছে, তো বেনিফিচিয়াৰীয়ে অবভিয়াছলি ছাৰ্ভাইভ কৰিছে বুলি জিঅ' টেগ ফটোজ আপলোড কৰিব লাগিব, তেতিয়াহ'লে 200 টকা দি দিয়া হ'ব, ঠিক আছে। আৰু মানে যদি একেবাৰে ছাৰ্ভাইভ কৰি যায় তেতিয়াহ'লে 300 টকা পাৰ, মানে মানে আল্টিমেটলি কি হয়, যে 300 টকা মানে আকৌ 300 টকা দিয়া নহয়, 100 টকা প্ৰথম দিয়া হ'ব গছটো লগোৱাৰ লগে লগে, আৰু 3 বছৰৰ পিছত যদি ছাৰ্ভাইভ কৰে তেতিয়াহ'লে আৰু 200 টকা দিব, টোটেল 300 টকা দিব আৰু, ঠিক আছে। অ'কে, চবে পাৰ্টিচিপেট কৰিব পাৰিব, আপুনি ময়ো পাৰ্টিচিপেট কৰিব পাৰিম ইয়াত, ঠিক আছে। তো ইয়াত সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ, আশা ৱৰ্কাৰ্ছ, অংগনবাড়ী ৱৰ্কাৰ্ছ, টি গাৰ্ডেন ৱৰ্কাৰ্ছ, এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আৰু আপোনাৰ ভিলেজ ডিফেন্স পাৰ্টিজ মানে BDPs বোৰো পাৰ্টিচিপেট কৰিব পাৰিব অমৃত বৃক্ষ আন্দোলনত। অ'কে, তো এটা গছ লগাই পিনে আপলোড কৰি দিব, ঠিক আছে, 100 টকা পাই যাব। তাৰপিছত সেই গছটোক বচাবলৈ চেষ্টা কৰিব, 3 বছৰ বচালে মানে আকৌ 200 টকা পাব, ঠিক আছে। বাট প্লিজ টকা পোৱাৰ কাৰণে নকৰিব, এটলিষ্ট গছটো এতিয়া গছ লগাই পাইছে নে নাই মই নাজানো, ঠিক আছে। বাট এতিয়া যদি কোনোবাই গছ লগাই পাইছে তেতিয়াহ'লে আপোনালোকে গম পাব যে গছটো যেতিয়া মানে ওলাই ন, মানে যেতিয়া আপুনি ধৰি লওক এটা চিড লগালে, তো গছটো অলপকৈ ওলালে, আপোনাৰ ভাল লাগিব মনত, ঠিক আছে। আৰু সেইটো 100 টকাই ৰিপ্লেচ কৰিব নোৱাৰে, ঠিক আছে। আৰু যিটো মনত ভাল লাগিব ন, সেইটো 100 টকাৰে কিনিব নোৱাৰে আপুনি, ঠিক আছে। তাৰপিছত অলপ ডাঙৰ হ'লে আৰু ভাল লাগিব, ঠিক আছে। ডাঙৰ যিমান হৈ গৈ থাকিব সেইটো ভাল লাগি লাগি গৈ থাকিব, চাব যে আপুনি আচ্ছা এই গছটোক মই ইমানটোত লগাইছিলো, ইমান ডাঙৰ হৈ গৈছে, মানে ভাল লাগিব মানে আপোনাৰ, ঠিক আছে। তো সেনেকে গছ লগাব এটা, ঠিক আছে। চ' আৰু এটা ইয়াত কমাৰ্চিয়েলাইজো কৰা চেষ্টা কৰা হৈছে অমৃত বৃক্ষ আন্দোলনৰ আণ্ডাৰত, যে আপোনাৰ কমাৰ্চিয়েল টিম্বাৰ, ঠিক আছে, আৰু হাই ভেলু স্পিচিছ যিমানখিনি আছে সেইখিনিক লগোৱা হ'ব, যাতে ইয়াৰ পৰা কমাৰ্চিয়েল বেনিফিটো ল'ব পৰা যায়, ঠিক আছে। গছটো ছাল, য়ক বা চেগুন, তাৰপিছত আপোনাৰ মহুগনি, তাৰপিছত হুলুং যিটো আমাৰ ষ্টেট ট্ৰী হয়, তাৰপিছত আপোনাৰ ঘাহমাৰি, ঠিক আছে, তাৰপিছত বগী পমা, ঠিক আছে, আগাৰউড, এইবোৰক লগোৱা হ'ব, যাতে এইখিনি ডাঙৰ হ'লে মানে ইয়াৰ পৰা কমাৰ্চিয়েল ভেলু ডিৰাইভ কৰিব পৰা যায়, ঠিক আছে। উড বেছ ইণ্ডাষ্ট্ৰী সেনেকে প্ৰমোট হ'ব, ঠিক আছে। সেনেকে আমি কি কৰিব লাগিব, জংঘলৰ গছ কাটিব নালাগে, আমি নিজৰ গছটো মানে নিজৰ কামৰ কাৰণে ইউজ কৰিব পাৰিম। অ'কে, অমৃত বৃক্ষ আন্দোলনৰ দ্বাৰা ইয়াত এইটো চাওক, আপোনাৰ অমৃত বৃক্ষ আন্দোলনে বহুতখিনি ৰেকৰ্ড বনাইছে, ঠিক আছে। তো এইটো লাৰ্জেষ্ট লাইন অফ প্লটেড চেম্পলিংছ লগোৱা হৈছে খানাপাৰাত, ঠিক আছে, ভেটেৰিনাৰী কলেজত। অ'কে, বাকী লাৰ্জেষ্ট আপোনাৰ মোজাইক ক্ৰিয়েটেড বাই চেম্পলিংছ এইটোও হৈছে, ঠিক আছে। এইবোৰ চব ৰেকৰ্ড হয়, ঠিক আছে। মষ্ট ট্ৰিজ প্লান্টেড বাই এ টিম ইন 24 আৱাৰ্ছ ইন ওদালগুৰি ডিষ্ট্ৰিক্ট, লাৰ্জেষ্ট এনভাইৰমেণ্টেল লেচন হয় সেইটো, ঠিক আছে। তো আপোনাৰ অমৃত বৃক্ষ আন্দোলন এটা ভাল এটা ইনিচিয়েটিভ হয় আছাম গভৰ্ণমেণ্টৰ, ঠিক আছে। তাৰপিছত নেক্সট আৰু এটা স্কিম আছে, এইটো হৈছে গুৰু দক্ষিণা স্কিম। অ'কে, এইটো গুৰু দক্ষিণা স্কিমো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এইটো নট ডিপাৰ্টমেণ্টেল এটা স্কিম হয়, বাট এইটো স্পেচিয়েলি এইটো যিটো এতিয়া ইণ্ট্ৰিম বাজেট গভৰ্ণমেণ্টে প্ৰেজেণ্ট কৰিছে ফেব্ৰুৱাৰী মাহত, তো তাতে এই গুৰু দক্ষিণা স্কিমটোক প্ৰপ'জ কৰা হৈছিলে, ঠিক আছে। তো ইয়াত কি কৰা হ'ব, যিসকল টিচিং আৰু নন টিচিং আপোনাৰ ষ্টাফ আছে, ঠিক আছে, ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছবোৰত, এইটোত আপোনাৰ LP স্কুলৰ পৰা ME স্কুল আৰু ডিগ্ৰী কলেজো কভাৰ হৈ যাব, ঠিক আছে। চ' হুজ ছাৰ্ভিচ কেন নট বি প্ৰভিজনেলাইজড আণ্ডাৰ এক্সিষ্টিং ৰুলছ, মানে পুৰণা যিমানখিনি প্ৰভিজনেলাইজ ৱৰ্ডটোৰ মিনিং হৈছে যে আগতে প্ৰাইভেট আছিলে, সেইটোক প্ৰভিজনেলাইজ কৰি দিয়া মানে হৈছে প্ৰাইভেট ইনষ্টিটিউশ্যন এটাক প্ৰভিজনেলাইজ কৰি দিয়া হৈছে মানে যে সেইটো গভৰ্ণমেণ্ট বনাই দিয়া, ঠিক আছে, এইটো প্ৰভিজনেলাইজ কৰা। তো এতিয়া চাওক, মানে ধৰি লওক প্ৰথম আপুনি প্ৰাইভেটলি বা কণ্ট্ৰেকচুৱেলত আপুনি কাম কৰি আছিলে, টিচিং হওক নন টিচিং ষ্টাফ হওক, বাট আপোনাৰ মানে বহুতখিনি গভৰ্ণমেণ্টে ৰুল আনে সময়ে সময়ে, তো সেইটো ৰুলৰ আণ্ডাৰত আপুনি কি কৰিব পাৰে, নিজকে গভৰ্ণমেণ্ট এমপ্লয়ীলৈ কনভাৰ্ট কৰিব পাৰে, ঠিক আছে, সেইটো প্ৰভিজনেলাইজ কৰা বুলি কয়। তো মই চিম্পল চেঞ্চত কৈছোঁ, এইবোৰ টেকনিকেল কথা হয় একচুৱেলি, আমি APSCৰ কাৰণে যিমানটো জানিব লাগে সিমানটো মই কৈ আছোঁ, ডণ্ট ৱৰী, সেইটো চিন্তা নকৰিব আপুনি।
ঠিক আছে, বাকী বহুত টেকনিকেল কথাও হয়, তো এইবোৰ টেকনিকেল পঢ়ি পিনে লাভ নাই আমাৰ ওচৰত, ঠিক আছে। তো জাষ্ট মই কৈছোঁ আৰু টিচিং আৰু যিসকল নন টিচিং ষ্টাফ আছে ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছবোৰত, য'ত LP ME আৰু আমাৰ যিমান ডিগ্ৰী কলেজ আছে সেইখিনি অন্তৰ্ভুক্ত হৈ যাব। যদি এক্সিষ্টিং ৰুলৰ আণ্ডাৰত যদি কোনোবাই মানে প্ৰভিজনেলাইজড হোৱা নাই, তেতিয়াহ'লে গুৰু দক্ষিণা স্কিমৰ আণ্ডাৰত প্ৰভিজনেলাইজ হ'ব পাৰিব। এইটো এটা নতুন অপৰচুনিটি গভৰ্ণমেণ্টে দিছে, ঠিক আছে। এইটো কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত? ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আছামৰ আণ্ডাৰত, ঠিক আছে। তো ইয়াৰ কনটেক্সটটো সেইটোৱে লিখা আছে, মই যিটো কনটেক্সট এতিয়া ক'লো। আছাম গভৰ্ণমেণ্ট হেজ এক্টিভলি প্ৰভিজনেলাইজিং মানে কি হয়, ইয়াত লিখা আছে ব্ৰিংগিং আণ্ডাৰ দ্য ষ্টেট গভৰ্ণমেণ্ট পে'ৰোল, ঠিক আছে, ভেঞ্চাৰ স্কুলছ এষ্টাব্লিছড প্ৰায়ৰ টু আপোনাৰ 2006, ঠিক আছে, জানুৱাৰী 1, 2006। জানুৱাৰী 1, 2006ৰ আগত যিবোৰ স্কুল বা কলেজ খুলিছে, তো তাহাঁতক সেইবোৰ মানে স্কুল বা কলেজ যদি ইচ্ছা কৰে, সিহঁতি মানে সিহঁতৰ ষ্টাফছবোৰ মানে গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ পে'ৰোলৰ আণ্ডাৰত আহি যাব পাৰে, ঠিক আছে। বাট মানে কেতিয়াবা কিবা কাৰণে ষ্ট্ৰিক্ট লিগেল বা লেণ্ড বা এডমিনিষ্ট্ৰেটিভ মানে বা একাডেমিক ক্ৰাইটেৰিয়াৰ কাৰণে বহুতখিনি এডুকেটৰ আৰু ষ্টাফ মানে আপোনাৰ প্ৰভিজনেলাইজ কোৱালিফাই কৰিব পৰা নাছিলে প্ৰভিজনেলাইজৰ কাৰণে। তো সেই ষ্টাফবোৰৰ কাৰণে গুৰু দক্ষিণা স্কিম আছে। তো গুৰু দক্ষিণা স্কিম was introduced as a welfare and rehabilitation measure to ensure that these educators who have dedicated years of teaching in venture schools are not left completely empty handed। বুজি পালে? তো ইয়াত আকৌ আপোনাৰ কি কৰা হ'ব, ফাইনেন্সিয়েল পেকেজ দিয়া হ'ব, ঠিক আছে। তো ডেডিকেটেড ফাইনেন্সিয়েল কম্পেনচেশ্যন প্ৰভাইড কৰা হ'ব বা সেটেলমেণ্ট পেকেজ দিয়া হ'ব টু দোজ টিচাৰ এণ্ড ষ্টাফ হু মিছ দ্য কাট ফৰ দ্য অনগোয়িং প্ৰভিজনেলাইজ ড্ৰাইভ, ঠিক আছে, অ'কে। বাকী আৰু ইয়াত কি কৰা হ'ব, আপোনাৰ প্ৰিফাৰেঞ্চিয়েল মাৰ্কিং আপোনাৰ চিষ্টেম বনোৱা হ'ব টু হেল্প চিকিউৰ দেয়াৰ লাইভলিহুড। দ্য গভৰ্ণমেণ্ট এনাউন্স এ স্পেচিয়েল প্ৰিফাৰেঞ্চিয়েল মাৰ্কিং চিষ্টেম। দিছ এলাউজ দেট নন প্ৰভিজনেলাইজ টিচাৰ্ছ a competitive age when applying for other state government jobs, ঠিক আছে। তো যিবোৰ নন প্ৰভিজনেলাইজড টিচাৰ্ছ আছে, যদি কিবা ষ্টেট গভৰ্ণমেণ্ট জব বেলেগ যদি এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে তাত তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব, ঠিক আছে। চ' এইটোক মানে আপোনাৰ গুৰু দক্ষিণা স্কিমক এক্সিকিউট কৰাৰ কাৰণে এটা পৰ্টেল লঞ্চ কৰা হৈছে, প্ৰভিজনেলাইজেশ্যন মেনেজমেণ্ট চিষ্টেম পৰ্টেল, ঠিক আছে, অ'কে। বাছ ইমানটো মনত ৰাখিলে চাফিচিয়েণ্ট হ'ব। এইটো চল্ভ কৰক। হোৱাট উইল বি দ্য আনচাৰ? কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য গজামিত্ৰা বা অমৃত বিশ্ব আন্দোলন ইনিচিয়েটিভ, ঠিক আছে। গজামিত্ৰা এইটো কাৰেক্ট দিছে, ৰাইট। তো গজামিত্ৰা ইনভলভ লোকেল ভলেণ্টিয়াৰ্ছ এক্টিং এজ আৰ্লি ৱাৰ্ণিং চিষ্টেমছ টু মিটিগেট দ্য হিউমেন এলিফেণ্ট কনফ্লিক্ট, য়েছ। তাৰপিছত আপোনাৰ আণ্ডাৰ অমৃত বিশ্ব আন্দোলন গভৰ্ণমেণ্ট প্ৰভাইড 200 rupees ফৰ প্লান্টিং এ চেম্পলিংছ এন এডিশ্যনেল উল্টাকে লিখিছে এইটো হ'ব নোৱাৰে। বি উইল বি দ্য আনচাৰ। ডি কেনেকৈ হ'ব ৰে? 200টো আপোনাৰ চেম্পলিং প্লান্ট কৰাৰ কাৰণে নিদিয়ে নহয়, 100 টকাহে দিয়ে, পিছত আকৌ 200 টকা আপোনাৰ ছাৰ্ভাইভ কৰিলে দিয়ে ন। ডি কিহৰ কাৰণে লিখা আছে? এইটো ভুল আছে। প্লান্টিং এ চেম্পলিঙৰ কাৰণে কিমান দিয়ে? চাওক, ইনিচিয়েল পে আউট বেনিফিচিয়াৰিজ ৰিচিভ 100 rupees ফৰ চিডলিং প্লান্টেড, ডাইৰেক্টলি ক্ৰেডিটেড হয় মোক কাম। বাকী ছাৰ্ভাইভেলত আপোনাৰ কি কৰে, 3 বছৰৰ পিছত আকৌ 200 টকা দিয়ে, উল্টাকে লিখা আছে, ঠিক আছে। তো আণ্ডাৰ দ্য গভৰ্ণমেণ্ট প্ৰভাইড ফৰ প্লান্টিং চেম্পলিংছ, নো দিছ ইজ ৰং। এইটো ৰং হয়, এইটো ৰং হয়, ঠিক আছে। এইটো কাৰেক্ট হয়। তো আনচাৰ উইল বি বি, নট ডি, অ'কে। ইয়াত ভুল আছে, ডি শুড নট বি দ্য আনচাৰ, অ'কে, ঠিক আছে নে? তো আজিলৈ আমি ইমানটোতে ৰাখিম, আৰু কিছুমান গভৰ্ণমেণ্ট স্কিমছ আছে সেইখিনি আমি নেক্সট ক্লাছত ডিছকাশ্যন কৰিম, ঠিক আছে। থেংক ইউ ছ' মাছ।